হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়নক লৈ ডাঙৰ সিদ্ধান্ত। এইবাৰৰ শিক্ষাবৰ্ষত নাথাকে ৰেংকৰ ব্যৱস্থা। মূল্যায়নৰ সকলো ৰূপৰেখা প্ৰস্তুত কৰিছে কমিটিয়ে। সেবাই দাখিল কৰিলে প্ৰতিবেদন। শুকুৰবাৰে দাখিল কৰিব আছাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে। সঁচাই ছাত্ৰ ছাত্ৰীৰ অনুকূলে হৈছেনে সিদ্ধান্ত? মূল্যায়ন সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ হাজাৰটা প্ৰশ্ন। কি উত্তৰ সেবা আছাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ হাতত। আজি হেছটেগত পৰীক্ষাৰ সুৰুঙা আৰু সদুত্তৰ। আৰু এই সুৰুঙা আৰু সদুত্তৰসমূহক লৈ আজি আমাৰ এই আলোচনা। কাৰণ ছাত্ৰ ছাত্ৰীসকলে যেতিয়াই এই প্ৰতিবেদনখন দাখিল কৰাৰ কথা ৰাজহুৱা হ'ল, বিভিন্ন সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হ'ল, তাৰ পাছত বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মেছেজ আহিছে আমালৈ আৰু কেতবোৰ ফোন আহিছে। তেওঁলোক অলপমান সংশয়ত আছে, অলপমান শংকিত এই গোটেই মূল্যায়ন প্ৰক্ৰিয়াটোক লৈ। কাৰণ মেট্ৰিক পৰীক্ষা বা হাইস্কুল শিক্ষান্ত পৰীক্ষা যেনেকৈ তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ, তাতোকৈ বেছি গুৰুত্বপূৰ্ণ উচ্চতৰ মাধ্যমিক। কাৰণ উচ্চতৰ মাধ্যমিক পৰীক্ষাটোৱে তেওঁলোকৰ ভৱিষ্যতটো নিৰূপণ কৰিব। গ্ৰেজুৱেশ্যন তেওঁলোকে ক'ত পঢ়িব, কোনখন মহাবিদ্যালয়ৰ পৰা, কোনখন বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকে পঢ়িবলৈ ইচ্ছা কৰিব, ইত্যাদি ইত্যাদি। তেওঁলোকৰ এই সংশয়ৰ কাৰণটো হৈছে মাত্ৰ 3খন বৈঠকতেই এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যেই আজি উচ্চতৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ যিখন 9জনীয়া সমিতি অলক কুমাৰ বুঢ়াগোহাঁইৰ নেতৃত্বত, সেই 9জনীয়া কমিটিখনে প্ৰতিবেদনখন জমা দিছে, দাখিল কৰিছে শিক্ষামন্ত্ৰীৰ হাতত। আৰু কাইলৈৰ দিনটোত আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে তেওঁলোকৰ প্ৰতিবেদনখন, যিখন সমিতি আছে দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত, তেওঁলোকে সেই প্ৰতিবেদন দাখিল কৰিব। কিন্তু এতিয়াও ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুত প্ৰশ্ন আছে, অভিভাৱকসকলৰ মাজত বহুত প্ৰশ্ন আছে, যি প্ৰশ্ন এতিয়ালৈকে আলোচনা হোৱা নাই। তেওঁলোকৰ সেই প্ৰশ্নসমূহ আজি আমি পোনপটীয়া সম্প্ৰচাৰত ল'ম আৰু সেই প্ৰশ্নসমূহ আমি দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম ৰাজ্যৰ শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰীগৰাকী। ক'ত ক'ত সুৰুঙা ৰৈ যাব পাৰে আৰু সেই সুৰুঙাসমূহ যদি এতিয়াই দৃষ্টিগোচৰ কৰা নহয়, এই ফলাফল ওলোৱাৰ পাছত তেওঁলোক অধিক বিপদত পৰিব। এতিয়া এটা কথা কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীৰ অনুকূলে সিদ্ধান্ত লোৱা হ'ব, সকলো ছাত্ৰ ছাত্ৰীক ন্যায় প্ৰদান কৰা হ'ব। কিন্তু ন্যায়ৰ অৰ্থ কেৱল পাছ কৰাই দিয়াটোৱেই নেকি? আমি আজি শুনিবলৈ পালোঁ সূত্ৰৰ পৰা যে হায়াৰ ছেকেণ্ডাৰীয়ে এটা নতুন পদ্ধতি অৱলম্বন কৰিবলৈ গৈ আছে, যিটো পদ্ধতি আচলতে ইতিমধ্যেই CBSE অৱলম্বন কৰিছে। 30:30:40, অৰ্থাৎ 30% নম্বৰ ক্লাছ 10ৰ পৰা, 30% নম্বৰ ক্লাছ 11ৰ পৰা আৰু 40% নম্বৰ তেওঁলোকৰ ক্লাছ 12ত যিখিনি তেওঁলোকৰ প্ৰি টেষ্ট হৈছিল বা যিখিনি তেওঁলোকৰ প্ৰেক্টিকেলৰ মাৰ্ক ইত্যাদি সকলোৰ পৰা সামৰি লোৱা হ'ব। কিন্তু প্ৰশ্ন হৈছে যে CBSE প্ৰি টেষ্ট পাতিছিলে, কিন্তু আমাৰ ৰাজ্যৰ যিসমূহ মহাবিদ্যালয় আছিল সেই সকলো মহাবিদ্যালয়তে প্ৰি টেষ্ট হৈছিল নে? প্ৰেক্টিকেল পৰীক্ষাসমূহ সময়মতে সমাপ্ত হৈছেনে? আৰু যদি হোৱা নাই, সেইসকল ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন থকাটো তেনেই স্বাভাৱিক। যিসকল ছাত্ৰ ছাত্ৰী বিগত বৰ্ষত অনুত্তীৰ্ণ হ'ল, যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ বেটাৰমেণ্টৰ বাবে অৱতীৰ্ণ হ'ব, তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব? আৰু বহু প্ৰশ্নই আছে। আজি এটা অপেন ডিবেট ছাত্ৰ ছাত্ৰীসকলৰ বাবে, অভিভাৱকসকলৰ বাবে, শিক্ষকসকলৰ বাবে। আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ প্ৰশ্নসমূহ আপুনি সোধক। আমি কাইলৈৰ দিনটোত এটা ৰিপৰ্ট আকাৰে এইসমূহ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম আৰু সেই প্ৰচেষ্টাৰে আজি আমাৰ বিশেষ অনুষ্ঠান #।
আৰু এই আলোচনা আগবঢ়াই লৈ যাবলৈ আজি আমাৰ সৈতে কেইবাগৰাকী অতিথি উপস্থিত আছে। মই প্ৰথমতেই স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত উপস্থিত আছে গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ডক্টৰ হোমেশ্বৰ কলিতা ডাঙৰীয়া। মই কলিতা ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে আছে গুৱাহাটী কলেজৰ অধ্যাপক প্ৰবক্তা ডক্টৰ সত্যজিৎ কলিতা। মই ছাৰক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ভাস্কৰজ্যোতি বৰা ডাঙৰীয়া। মই ছাৰক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে এগৰাকী ছাত্ৰ আছে, তেখেত কটন বিশ্ববিদ্যালয়ৰ এইবাৰৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ পৰীক্ষাৰ্থী ভাৰ্গৱজ্যোতি গগৈ। মই ভাৰ্গৱক স্বাগতম জনাইছোঁ। আমাৰ সৈতে খন্তেক সময়ৰ পাছতে আমি সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সভাপতি বৰ্তমান দীপাংকৰ কুমাৰ নাথ, তেখেতৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু বিভিন্ন প্ৰান্তৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্নসমূহ ল'বলৈ চেষ্টা কৰিম এই অনুষ্ঠানটোৰ জৰিয়তে। যিয়ে নহওক, আজিৰ খবৰ এইখিনিয়ে যে আজি যিখন অলোক কুমাৰ বুঢ়াগোহাঁইৰ নেতৃত্বত যিখন 9জনীয়া উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছিল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে, তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছে। কাইলৈৰ দিনটোত দীপক কুমাৰ শৰ্মাৰ নেতৃত্বৰ যিখন কমিটি আছে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব। কিন্তু আজিৰ দিনটোত তেওঁলোকে কিছু মন্তব্য কৰিছে আৰু সেই মন্তব্যৰ পাছত শিক্ষামন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিছে। তেওঁলোকৰ মন্তব্যসমূহৰ কিয়দাংশ শুনাই ল'বলৈ বিচাৰিছোঁ অনুষ্ঠানৰ আৰম্ভণিতে। প্ৰথমতে তেওঁলোকৰ মন্তব্য মই অলোক কুমাৰ বুঢ়াগোহাঁই আৰু দীপক কুমাৰ শৰ্মা তেওঁলোক দুগৰাকীৰ মন্তব্য দুটা শুনাই ল'ম, তাৰ পাছত শিক্ষামন্ত্ৰীৰ প্ৰতিক্ৰিয়া। আমি সিদ্ধান্ত ল'ব পৰা নাই এতিয়াও এটা বাক্যত ক'বলৈ হ'লে, কিন্তু সিদ্ধান্ত ল'বলৈ যোৱাৰ কাৰণে যিখিনি আমাৰ প্ৰস্তুতি, সেই প্ৰস্তুতিখিনি আমাৰ যথেষ্ট অগ্ৰগতি লাভ কৰিছে। মই মোৰ সহকৰ্মীসকলক ধন্যবাদ দিছোঁ যে দে আৰ ভেৰি মাছ পজিটিভ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ লক্ষ্য কৰি আমি গোটেইবোৰ কথা কৰিব গৈছোঁ। আৰু ইয়াৰ বাবে যিখিনি তথ্য পাতি আদি লাগে আমি কাউন্সিলৰ পৰাও পাইছোঁ। আৰু মই ক'বলৈ ভাল পাইছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শিক্ষাবিদে কিছুমানে আমি কোৱাৰ বাবে আৰু কিছুমানে আমি নোকোৱাকৈয়ে আমাৰ সৈতে যোগাযোগ কৰিছে। আৰু তেওঁলোকৰ যি মূল্যৱান পৰামৰ্শ, সেই পৰামৰ্শসমূহ আমি আলোচনা কৰিছোঁ আৰু তেওঁলোকৰ পৰামৰ্শসমূহ আমি ভাল ধৰণে আমি বিচাৰ বিশ্লেষণ কৰিছোঁ। আৰু আমাৰ যিবোৰ সিদ্ধান্ত বা পৰামৰ্শ যাব প্ৰতিবেদনত, তাত এইবোৰ কথা প্ৰতিফলিত হ'ব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে বা অন্যান্য বোৰ্ডসমূহে যেনেধৰণে কৰিছে, আমিও তেনেধৰণেই কৰিব লাগিব। আধাৰ এটাটো কৰি ল'বই লাগিব ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত। CBSE বা অন্যান্য যিবোৰ ষ্টেট বোৰ্ড আছে, তেওঁলোকৰ যিটো মডেলিটিজ, সেই মডেলিটিজক আমি একেবাৰে হুবহু একে নহ'ব পাৰে, কিন্তু সেই তেনেধৰণৰ মডেলবিলাক আমি লৈছোঁ। ফাৰ্ষ্ট ইয়াৰৰ এনুৱেল পৰীক্ষাটো হোৱা নাই 11ত সেই বছৰটোত, কিন্তু সেই বছৰটোত বাকী তেওঁলোক সম্পূৰ্ণৰূপে সেই বছৰটো সম্পূৰ্ণৰূপে ৰেগুলাৰ বেটছ আছিলে, যদিওবা শেষত এনুৱেল পৰীক্ষাটো নহ'ল। গতিকে তাত যিবোৰ কণ্টিনিউৱাছ ইভেলুৱেশ্যনবোৰ সেই সময়ত কিন্তু চলি আছিল। সেই কথাটো আমাৰ মনলৈ সাধাৰণতে কম আহিছিল, কিন্তু সেইটো এটা ইম্পৰ্টেণ্ট এছপেক্ট। ক্লাছ 10ৰ কথাটো মই নকওঁ আজি আৰু ক্লাছ 10তো এইটো মই একো ক'ব নোৱাৰোঁ। আমাক অসম চৰকাৰে, আপোনালোকে জানে যে যোৱা 19 তাৰিখে জুনৰ 19 তাৰিখে এখন নটিফিকেশ্যন তেওঁলোকে প্ৰকাশ কৰে, যিখনত কোৱা হয় যে এই বছৰৰ কাৰণে ক'ভিড যিটো ছিটুৱেশ্যন চলি আছে, পেণ্ডেমিক মহামাৰী অৱস্থা, তাৰ কাৰণে কোনোপধ্যেই স্বাস্থ্যজনিত নিৰাপত্তাৰ খাতিৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইবছৰ শিক্ষান্ত হাইস্কুল শিক্ষান্ত পৰীক্ষা পাতিব পৰা নাযাব। যিখিনি এক্সিষ্টিং ডেটা আছে, ৰিজাল্ট পৰীক্ষা ক্লাছ 9-10 গোটেইখিনি আমাক লাগে, আৰু লগে লগে সেইখিনি আমি যাতে লৈ ল'ব পাৰোঁ, যাতে ডাটাৰ কোনো ধৰণৰ বিকৃতকৰণ হ'ব নোৱাৰে, মেনিপুলেশ্যন হ'ব নোৱাৰে, সেইখিনি আমি আয়ত্ব কৰিবলৈ স্কুলৰ ইনস্পেক্টৰ 33খন জিলাৰ 33গৰাকী যি হেৰি আছে স্কুল পৰিদৰ্শক আছে, তেওঁলোকক আমি বুজাই মেলি কথাটোৰ যিটো তাৎপৰ্য কি কয়, যিটো চিৰিয়াছনেছ অফ দ্য হোল থিং আৰু আৰ্জেঞ্চি, সেইটো আমি বুজাই ক'লোঁ। আৰু তেওঁলোকক লগে লগে আমি এটা নিৰ্দেশাৱলী দি দিছোঁ, কেনেকৈ গোটাই ৰাখিব লাগে, তেওঁলোকে হয়তো বস্তু হস্তগত কৰিব লাগে তেওঁলোকৰ। সেইখিনি কৰাৰ পিছত আমি বহিলোঁ। তাৰপিছত আমাৰ ছিৰিজ অফ মিটিংছ হ'ল। কালি মই আপোনালোকক ক'লোঁ গধূলিলৈকে আমি সেই যিখিনি ডেটা পালোঁ, সেই ডেটাখিনি ছাবষ্টেঞ্চিয়েল এমাউণ্ট অফ ডেটা আছে এটা মডেল বনাবৰ কাৰণে। প্ৰথমতে আমি ভাবিছিলোঁ ডাটা কিমান থাকিব, কি নাথাকিব। জানে যে অসমত আমি ক্লাছ 10 SSLC আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বাতিল কৰাৰ পৰিপ্ৰেক্ষিতত আমি ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল আমি কেনেধৰণে দিম, মূল্যাংকন কি পদ্ধতিত হ'ব, এইটোৰ কাৰণে আমি দুখন
কমিটি গঠন কৰি দিছিলোঁ। কাৰণে আমি যিখিনি কমিটি গঠন কৰিছিলোঁ ডক্টৰ আলোক বুঢ়াগোহাঁইৰ নেতৃত্বত, এই কমিটিখনে তেওঁলোকৰ প্ৰতিবেদন আজি আনুষ্ঠানিকভাৱে মোৰ হাতত অৰ্পণ কৰিছে। ইয়াৰ পাছত মই মুখ্যমন্ত্ৰীক এই প্ৰতিবেদন দিম আৰু তেখেতৰ পৰা যি নীতি নিৰ্দেশনা লাভ কৰোঁ তাৰ ভিত্তিত আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰিম। দ্বিতীয় কাৰণ আৰু এটা কথা কৈ থ'ব বিচাৰোঁ যে আমি হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে যিখন কমিটি গঠন কৰিছিলোঁ, এই কমিটিখনে অহাকালিলৈ তেওঁলোকে প্ৰতিবেদনখন দিম বুলি কৈছে। গতিকে দুয়োখন প্ৰতিবেদন একেলগে পোৱাৰ পাছত আমি চৰকাৰৰ সিদ্ধান্তটো আমি একেলগে জনাম। আজি আগতীয়াকৈ হায়াৰ ছেকেণ্ডেৰী SSLC-টো আমি আপোনালোকক নজনাম। এইটো মই ক'লোতো, হায়াৰ ছেকেণ্ডেৰী কমিটিখনে কাইলৈ প্ৰতিবেদন দাখিল কৰিব। আৰু তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুলৰ যি ঘোষণা ফলাফল একেলগে কৰিব নে পৃথকে পৃথকে হ'ব, কাৰণ দুইখন বেলেগ বেলেগ, এখন কাউন্সিলে পৰিচালনা কৰে, এখন আমাৰ সেৱাই পৰিচালনা কৰে। গতিকে পৃথকে যেতিয়া কণ্ডাক্ট হ'ব, পৃথকে তাৰ ইভালুৱেশ্যন হ'ব, মূল্যাংকন হ'ব। গতিকে পৃথকে আপোনালোকে খবৰবিলাক পাব। এই মুহূৰ্তত আমি আজিৰ অতিথিসকলৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। আৰম্ভ কৰিছোঁ ডক্টৰ হোমেশ্বৰ কলিতা আপোনাৰ পৰা। এতিয়া কথাটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো সংশয়, মেছেজেছবিলাক মই এতিয়াও পঢ়ি আছোঁ। এতিয়া কথাটো ক'বলৈ গ'লে তেওঁলোকৰ সংশয়ৰ কাৰণটো প্ৰথমটো হয়তো এনেকুৱা হ'ব পাৰে যে সেৱাই ইতিমধ্যে স্পষ্ট কৰিছে, বা সেৱাৰ যিখন প্ৰতিবেদন তেওঁলোকে এটা কথা স্পষ্ট কৰিছে, ৰেংকৰ ব্যৱস্থা নাথাকে। আৰু ইংগিত পোৱা গৈছে যে হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো একেই ব্যৱস্থাই লোৱা হ'ব। আৰু ই স্বাভাৱিকতে যিসকল ছাত্ৰ ছাত্ৰীয়ে খুব চিৰিয়াছলি তেওঁলোকে পঢ়ি আছিলে, তেওঁলোকক অলপমান হ'লেও তেওঁলোকক নিৰাশ কৰিব। আৰু গতিকে ন্যায় প্ৰক্ৰিয়াটো আচলতে কেৱল পাছ কৰাই দিয়াটোৱে ন্যায় প্ৰক্ৰিয়া হ'ব পাৰে নেকি? আপুনি কি ভাবে এই গোটেই প্ৰক্ৰিয়াটো? চাওক, গোটেই বিশ্বতে এটা জটিল পৰিস্থিতি চলি আছে। সমগ্ৰ মানৱ সভ্যতা এক জটিল পৰিস্থিতিৰ মুখামুখি হৈছে। অসমো তাৰ ব্যতিক্ৰম নহয়, আৰু ইয়াৰ শিক্ষা বিভাগো তাৰ ব্যতিক্ৰম নহয়। কিন্তু অসমীয়া সমাজে, অসমৰ যিসকল বিদ্যাত সমাজ আছে, শিক্ষাবিদ আছে, আৰু ছাত্ৰ ছাত্ৰী আছে, অভিভাৱক আছে, সকলোৱে এটা কথা জনা উচিত যে অসমত অভিজ্ঞ আৰু কুশলী পণ্ডিতৰ অভাৱ নাই হোৱা। আছে, তেনেকুৱা মানুহ আমাৰ মাজত আছে। আৰু চৰকাৰে এই বিষয়টো নিষ্পত্তি কৰাৰ কাৰণে পৰীক্ষাৰ নপতাকৈ কেনেকৈ মাৰ্কশ্বিটখন প্ৰস্তুত কৰিব পাৰি তাৰ মডেল প্ৰস্তুত কৰাৰ কাৰণে দুগৰাকী বিশিষ্ট অতি অভিজ্ঞ পণ্ডিত ডক্টৰ অলোক কুমাৰ বুঢ়াগোহাঁই, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, আৰু ডক্টৰ দীপক কুমাৰ শৰ্মা, ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ কৰ্মৰত উপাচাৰ্য, দুয়োগৰাকীৰ নেতৃত্বত দুখন কমিটি গঠন কৰি দিছে। আৰু কমিটি দুখনে সমগ্ৰ ভাৰতবৰ্ষৰ বৰ্তমানৰ পৰিস্থিতিত বেলেগ বেলেগ ৰাজ্যই আৰু CBSE কি ধৰণে কামবোৰ আগবঢ়াই লৈ গৈছে, মডেলবোৰ প্ৰস্তুত কৰিছে, সেই সকলোবোৰ কথা বিবেচনাত ৰাখি তেখেতসকলে মডেলবোৰ প্ৰস্তুত কৰি আছে। আৰু ইতিমধ্যে HSLC পৰীক্ষাৰ, মেট্ৰিক পৰীক্ষাৰ কমিটিখনে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে। আৰু কাইলৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কমিটিখনেও প্ৰতিবেদন দাখিল কৰিব। সম্পূৰ্ণ প্ৰতিবেদনখন নোপোৱাকৈ আটাইবোৰ কথা খৰচি মাৰি আলোচনা কৰাত অকণমান অসুবিধা আছে। কিন্তু কথাটো হ'ল যে প্ৰথম প্ৰশ্নটো আপুনি কৰিছে যে ৰেংক সম্পৰ্কীয় কথাটো। ৰেংক সম্পৰ্কীয় বিষয়টো আমি আমাৰ অভিজ্ঞতাৰ পৰা আমি ক'ব লাগে, এখন কলেজৰ অধ্যক্ষ হিচাপে ৰেংকৰ কাৰণেই, ৰেংক ঘোষণা কৰাৰ কাৰণে অসমৰ সেৱা আৰু কাউন্সিলৰ ভিতৰ চৰাত এছাম বিষয়ববীয়া আৰু এছাম তলচাম কৰ্মচাৰীয়ে গোটেই শিক্ষা ব্যৱস্থাটো কোনফালে লৈ গৈছে বহুত অভিযোগ আছে। সেইকাৰণে ৰেংক সম্পৰ্কীয় কথাটো মই ভাবো যে সম্পূৰ্ণৰূপে ভৱিষ্যতে ইয়াক উঠাই দিলেই বহুত কৰাপশ্যন নাইকিয়া হৈ যাব আৰু ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব বুলি ভাবো। কিন্তু এইটো কথা হয় যে যিহেতু আগতে ৰেংক দিছিলে, যিহেতু মেধাৱী ছাত্ৰ ছাত্ৰীসকলে ৰেংক পোৱাটো কামনা কৰে আৰু সেইটো উদ্দেশ্য ৰাখি এটা প্ৰতিযোগিতামূলক অধ্যয়ন কৰে, সেইকাৰণে ৰেংক দিয়াটো তেওঁলোকে বিচাৰিব। কিন্তু বৰ্তমান পৰিস্থিতিত ৰেংক ঘোষণা কৰাৰ কোনো বাস্তৱ ভিত্তি নাই। আৰু এটা কথা কি যে যিটো পদ্ধতিৰে তেখেতসকলে দাখিল নকৰক কেলেই, এই পদ্ধতিটোত কিন্তু এটা কথা থাকিব লাগিব যে যোগ্যজনে যোগ্য স্থান পাব লাগে। যিসকল একেবাৰে অযোগ্য তেওঁলোকে ফেইল কৰিব, আগতেই ফেইল কৰিছিলে,
এতিয়াও ফেল কৰিব, ভৱিষ্যতেও ফেল কৰিব। তেওঁলোকক লৈ পেলাই আমি বহুত বেছি কথা আলোচনা কৰিব লগা বা চিন্তিত হোৱাৰ কাৰণ নাই। কাৰণ আমি মেধাৱী ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই এটা কথা চিন্তা কৰিব লাগিব যে পূৰ্বে ফেল কৰা ছাত্ৰ-ছাত্ৰীয়ে আকৌ ফেল কৰিব বুলি এনেধৰণৰো কথা নাই স্যাৰ। এই পৰীক্ষাৰ ফলাফল দুটাই কিন্তু জাতিৰ মেৰুদণ্ড গঠন কৰে। এই ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভৱিষ্যত জাতিৰ মেৰুদণ্ড হ'ব। গতিকে আমি ইয়াৰ পৰা ভৱিষ্যতে দেশ আৰু জাতি চলাব পৰা পণ্ডিত বা অন্যান্য দিশৰ মানুহখিনি সৃষ্টি কৰিবলৈ যিটো মেকানিজিম, সেই মেকানিজিমৰ যিটো পৰম্পৰা আৰু সেই মেকানিজিমৰ যিটো সৰ্বোত্তম ব্যৱস্থা, সেই ব্যৱস্থাটোহে আমি বিচাৰি উলিয়াবলৈ যত্ন কৰিবলৈ নিশ্চয় তৎপৰ হ'ব লাগিব। নিশ্চয় স্যাৰ, মই এটা কথা আপোনাৰ লগত সন্মতি নহয়, এইটোৱেই যে পূৰ্বে ফেল কৰা ছাত্ৰ ছাত্ৰীয়ে যে ভৱিষ্যতলৈও ফেল কৰি থাকিব, সেইটো কথা মই সন্মত হ'ব নোৱাৰিম। মই সেই বিষয়টো মই যাম, আকৌ এবাৰ যাম আপোনাৰ ওচৰলৈ। এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ সৈতে যিহেতু ভাস্কৰজ্যোতি বৰা আছে, তাৰ আগতে মই ডক্টৰ সত্যজিৎ কলিতা মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি এই গোটেই বিষয়টো কেনেধৰণে চাইছে? ছাৰে কৈছেই এইটো এটা জটিল সন্ধিক্ষণ। এই সময়ত সকলো পিনৰ পৰা চাই আমাৰ বিদ্যুৎ পৰিষদ বা বিদ্যুৎ সমাজে আমাৰ পৰামৰ্শ আগবঢ়াব বুলি ছাৰে কৈছে। আৰু লগতে আমাৰ যি দুজন বিশেষজ্ঞ ইয়াত নিযুক্তি দিছে, তেখেতসকলৰ লগতে আকৌ অসমৰ বিদ্যুৎ সমাজে বিভিন্ন ধৰণৰ মতাদৰ্শ দিয়া বুলি কৈছে, তেখেতসকলৰ মতামত গ্ৰহণ কৰিছে। তাৰপিছত আমি ভাবিছোঁ যে তেখেতসকলৰ যিটো মত, তেখেতসকলৰ যিটো প্ৰতিবেদন পাঠ কৰক, তেখেতসকলে দাখিল কৰক, তাৰে পিছত স্পষ্ট হৈ পৰিব। আচলতে ছাৰে কোৱা কথাটোত মই এইটো অলপমান হেৰি পাইছোঁ যে কোনোবা ফেইল কৰা ষ্টুডেণ্টৰ কথা কৈছে বা বেয়া ৰিজাল্ট কৰাৰ কথা কৈছে। এইটো আচলতে তেনেকুৱা নহয়। কাৰোবাৰ কিবা কাৰণত পৰিস্থিতি বা বিভিন্ন কাৰণত বেয়া হ'ব পাৰে, কিন্তু পিছৰ পৰ্যায়ত সেই ষ্টুডেণ্টজনে বহুত ভাল ৰিজাল্টো কৰে, বহুত উদাহৰণ আছে। সেইটোৰ কাৰণে এইটো তেনেকুৱা নহয়। আৰু সেই ফেইল কৰা ষ্টুডেণ্ট কথাটো ঠিক তেনেকুৱা অৰ্থত কোৱা নাই। মই যে সেই কথাটো লৈয়ে আমি মানে বহুত কথা মানে হেৰি আশংকাত ভুগিব নালাগে। ফেইল দুই এজনে কৰিবও পাৰে, কাৰণ যি ব্যৱস্থাই নহওক দুইজনে ফেইল কৰিবও পাৰে। সেই কথাটো লৈ আমি বৰ বেছি আশংকাত ভুগিব নালাগে। কিন্তু ছাৰ সেই ফেইল কৰা ষ্টুডেণ্টখিনিৰ মূল্যাংকন কেনেকুৱা হয়, বাকীখিনি মূল্যাংকনৰ কথাটো বাৰু আহিছে বিগত বৰ্ষত যিসকলে উত্তীৰ্ণ হ'ব নোৱাৰিলে, হয়, সেই বাকীখিনি এতিয়া ফেইল কৰা ষ্টুডেণ্টখিনিৰ মূল্যাংকনটো চবতকৈ জটিল প্ৰক্ৰিয়া। সেই প্ৰক্ৰিয়াটো কেনেধৰণে এই বিশেষজ্ঞ কমিটি আগবাঢ়ি যায় আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতলৈ লক্ষ্য ৰাখি যাতে এটা সুদূৰ প্ৰসাৰী প্ৰক্ৰিয়া এটা তেখেতসকলে সৃষ্টি কৰিব পাৰে আৰু আমাৰ ল'ৰা ছোৱালী যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, সেইটোলৈ আগবাঢ়িলে আমাৰ সকলোৰে কাৰণে মংগল হ'ব বুলি মই আশা কৰোঁ। নিশ্চয়। মই এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰলৈ যাম গুৱাহাটী বিশ্ববিদ্যালয়লৈ। তাতে উপস্থিত আছে অধ্যাপক ভাস্কৰজ্যোতি বৰা। মই ছাৰক স্বাগতম জনাইছোঁ। ছাৰ, এই গোটেই প্ৰক্ৰিয়াটো আপোনালোকে কেনেধৰণে চাইছে? কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আপোনালোকে থাকে বা এই গোটেই প্ৰক্ৰিয়াটোক লৈ আপোনালোকে যেনেধৰণে আশা কৰিছিল তেনেধৰণে আগবাঢ়িছেনে? চাওক, এটা কথা, প্ৰতিবেদন যি দুখনৰ কথা কৈছে কমিটিৰ প্ৰতিবেদন, সেইখিনি নহালৈকে স্পষ্টকৈ কোনো কথা ক'ব নোৱাৰি। আৰু ইমান জটিল সন্ধিক্ষণত আজি মানৱ জাতি যেনেকৈ আগবাঢ়িব লগা হৈছে, তাতে আটাইতকৈ যিটো ভৱিষ্যতটো যাৰ অনিশ্চিত হৈছে সেয়া হ'ল দেশখনৰ বা আমাৰ সমাজখনৰ যিটো ছাত্ৰ সমাজ, সেইটোৱেই ষ্টুডেণ্টছখিনি আটাইতকৈ বেছি ইফেক্টেড হৈছে। তো ইমান অনিশ্চয়তাত ভুগিছে, তেওঁলোক ইমান হতাশগ্ৰস্ততাত ভুগিছে যে গতিকে যিকোনো এটা আটাইতকৈ কিন্তু গুৰুত্বপূৰ্ণ ষ্টেক হোল্ডাৰ বুলি যাতে ইংৰাজীত কোৱা হয় তেওঁলোকেই, কিন্তু তাৰপিছতে গাৰ্জেন বা অন্যান্য সমাজখন আহিব। গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত এই মূল্যায়নৰ ভিত্তি কি হ'ব আমি প্ৰতিবেদনৰ সেইটো তথ্য ৰাজহুৱা হোৱাৰ পিছতে গম পাম। কিন্তু দুই এটা প্ৰসংগ উত্থাপন নকৰিলে নহয় ইয়াতে, যে পৰীক্ষা যেতিয়া আমি পাতিব পৰা অৱস্থাত আছিলোঁ, নানানটা কাৰণত ৰাজনৈতিক হওক অন্যান্য হওক আমি পৰীক্ষা নাপাতিলোঁ, সেইটো আমি এতিয়া আজি পস্তাই আছোঁ তাৰ কাৰণে। আৰু মই ব্যক্তিগতভাৱে কিন্তু এতিয়াও আশা কৰোঁ যে বিভিন্ন ৰাজ্যৰ মডেলবিলাক যেনেকৈ তেখেতসকলে পৰীক্ষা কৰি চাইছে বুলি কৈছে, এবাৰ হয়তো তেখেতসকল বিশেষজ্ঞ আমাতকৈ বহুত জ্ঞানী মানুহ, এই কেৰেলা নামৰ যিখন ৰাজ্য আছে, কেৰেলা মডেলটো যিটো আছে, কেৰেলাত কেনেকৈ ধৰক যথেষ্ট সংক্ৰমণৰ মাজতো তেওঁলোকে অফলাইন পৰীক্ষা পাতিছে বা পাতিবলৈ গৈ আছে, সেই মডেলটোৰ ওপৰতো কিছু অধ্যয়ন হোৱাটো অত্যন্ত প্ৰয়োজনীয় বুলি বিবেচিত হ'ব পাৰে। আৰু কেৰেলা সদায় এটা বিভিন্ন দিশতে ভাৰতবৰ্ষত এটা আদৰ্শ হৈ আছে। মই ৰাজনৈতিক কথা বতৰা আনিব বিচৰা নাই। আৰু তাৰ পিছৰ কথাটো হৈছে আমি সময়ত পাতিব লগাটো পাতিব নোৱাৰিলোঁ, আৰু এতিয়া আমি এইটো তাৰ কাৰণে পস্তাই লাভ নাই, অতীতলৈ আমি ঘূৰি নাযাওঁ। কিন্তু এতিয়া আমি পৰীক্ষাত মই ব্যক্তিগতভাৱে 25 নম্বৰেই হওক, 40 নম্বৰেই হওক বা 50 নম্বৰেই হওক, হয় অফলাইন
অতি কি কয় আমি এইটো সেফটি মেজাৰ্ছ বা আমি যিটো কথা কওঁ খুব আমি যিটো সজাগতামূলক ব্যৱস্থাবিলাক লৈ প্ৰতিৰোধমূলক ব্যৱস্থাবিলাক লৈ আমি অফলাইনত আমি 1 ঘণ্টা বা 2 ঘণ্টাৰ পৰীক্ষা পাতিব পাৰোঁ আৰু এখন স্কুলত মই ভাবোঁ কিমান মেট্ৰিকৰ পৰীক্ষাৰ্থী বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ্থী থাকে বা এখন জুনিয়ৰ কলেজত বা এখন ডেফিচিট গ্ৰাণ্ড কলেজত খুব বেছি 100ৰ পৰা 150-200 মান ছাত্ৰ ছাত্ৰীয়ে থাকে গোটেই স্কুল ঘৰটো পৰি থাকে গতিকে মই ভাবোঁ বৰ টান নহ'লহেঁতেন কিয় আমি সাহস নকৰিলোঁ সেইটো বেলেগ কথা এটা এখন মহামাৰীৰ ভয়টোও আছে সেইটো কথাও একে সময়তে স্বীকাৰ কৰিব লাগিব কিন্তু অনলাইনতো কিন্তু এই পৰীক্ষাটো পতাৰ বহুত থল আছিলে যদি চৰকাৰে বিভিন্ন শিতানত বিভিন্ন পইচা পাতি খৰচ কৰিছে আজি মানুহক বিনামূলীয়াকৈ ভেকচিন প্ৰদানৰ পৰা আৰম্ভ কৰি অক্সিজেন কনচেণ্ট্ৰেটৰ দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত চৰকাৰৰ বহুতো পৰিকল্পনা বহিৰ্ভূত খৰচ হ'ব লগা হৈছে যিটো জৰুৰীকালীন খৰচ কিন্তু আউটচোৰ্চিং এজেঞ্চিজ কিছুমান আছে যেনেকৈ টাটা কনচালটেঞ্চিকে আদি কৰি বিভিন্ন ধৰণৰ তেনেকুৱা তেওঁলোকক দিও এইটো সম্পূৰ্ণ বস্তুনিষ্ঠ যিটো প্ৰশ্নৰ আধাৰত 1-2 নম্বৰৰ প্ৰশ্নৰ আধাৰত 30-40 নম্বৰৰ একটা অনলাইন পৰীক্ষাও হয়তো যিটো আমি গুগল ফৰ্মে কওক বা তেনেকুৱা ধৰণৰ কিছুমান ফৰ্মেট থাকে সেই ফৰ্মেটত যিটো আমি লিখি পেলাই গোটেই ছাত্ৰ-ছাত্ৰীসকলে গোটেইখিনি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিব পাৰিব জানো কাৰণ 4,70,000 HSLCৰ ছাত্ৰ-ছাত্ৰী আছে 2,50,000 হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ-ছাত্ৰী আছে সকলোৰে কাৰণে হয়তো সম্ভৱ নহ'ব অনলাইন প্ৰক্ৰিয়াটো না 7 লাখ ছাত্ৰ-ছাত্ৰী মোটামুটি দুইটা পৰীক্ষাত কিন্তু আমি প্ৰথমতে পোষকতা কৰিছোঁ যে অফলাইনত পৰীক্ষা হোৱাটো খুবেই উচিত বিবেচিত হ'লহেঁতেন যদিও নহয় অনলাইনটো আমি সেইটো আউটচোৰ্চ কৰিব লাগিব কনচাল্টিং কৰিব লাগিব সেইটো খৰচ হ'ব ব্যয়বহুল প্ৰক্ৰিয়া হ'ব কিন্তু দেয়াৰ মাষ্ট বি সামথিং হুইচ ইজ দেয়াৰ ফৰ প্ৰপাৰলি ইভালুৱেটিং দ্য যিটো এবিলিটি এণ্ড দ্য যিটো মেৰিট অফ দ্য ষ্টুডেণ্টছৰ থিং লাইক ডেট হ'ব পাৰিলেহেঁতেন এতিয়া এইটো কিন্তু এতিয়া যিহেতু কৈছে যে আকৌ মেট্ৰিকৰ পৰা নম্বৰ অনা হ'ব কিছু শতাংশ প্ৰত্যেকটো ছাবজেক্টত হায়াৰ ছেকেণ্ডেৰীখিনিৰ ক্ষেত্ৰত সেইবিলাকে কিন্তু এটা কিছু অকণমান কিন্তু এটা ডিছক্ৰিমিনেশ্যন এটা সৃষ্টি কৰে কাৰণ বহুতে দেখিছোঁ বহুত মেট্ৰিকত 3য় বিভাগত উত্তীৰ্ণ হৈও কিন্তু বহুতে আমাৰ দৰে বহুতে কলেজত চাকৰি কৰি আছে কিন্তু পিছলৈ কি হয় কাৰ্ভডাল বহুত উঠি যায় কিন্তু মেট্ৰিকতকৈ সেইটোৱে গতিকে মেট্ৰিকৰ পিছত হায়াৰ ছেকেণ্ডেৰীত ভাল হৈ যায় হায়াৰ ছেকেণ্ডেৰী বা প্ৰি ইউনিভাৰ্চিটি কৈছিল আগতে তাৰপিছত গ্ৰেজুৱেশ্যনত আৰু ভাল হৈ যায় মাষ্টাৰ্ছত আৰু ভাল হৈ যায় সেইটো এটা অকণমান কিন্তু মই এটা বৰ সমৰ্থন কৰিব নোৱাৰোঁ গতিকে প্ৰাৰম্ভিক কথা হিচাপে মই এইখিনিকে ক'লোঁ যে আমি কম নম্বৰৰ হ'লেও কিন্তু প্ৰতিবেদনখনত কি কৈছে আমি চাই লওঁ আমি কম নম্বৰ হ'লেও অত্যন্ত সজাগতামূলক কাৰ্যসূচী আৰু প্ৰতিৰোধমূলক কাৰ্যসূচীৰ মাজেৰে যিটো আমি প্ৰিভেণ্টিভ মেজাৰৰ মাজে হয়তো আমি অলপ অফলাইনৰ পোষকতা কৰাই উচিত আছিল বুলি মই বিবেচনা কৰোঁ এইখিনি মোৰ প্ৰাৰম্ভিক মন্তব্য বা বক্তব্যহে পাছত আকৌ আমি আলোচনাৰ গভীৰতৰ সময়লৈকে আমি পৰ্যায়লৈকে আমি যাম নিশ্চয় মই ছাৰ আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম মই এই মুহূৰ্তত পুনৰ ষ্টুডিঅ'লৈ ঘূৰি আহিছোঁ আৰু ডক্টৰ হোমেশ্বৰ কলিতা আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া এটা প্ৰসংগ উত্থাপিত হৈছে আৰু সকলোৱে কয় যিটো শিক্ষা বিভাগেও কৈছে যে পৰিস্থিতিৰ দোহাই দিয়া হৈছে ঠিকে আছে আমি সকলোৱে জানো যে গোটেই বিশ্বতে এতিয়া কৰোনাই আকৌ এবাৰ মূৰ তুলি উঠিছে লাহে খাম কাটিছে ভাৰতবৰ্ষত এতিয়া যিটো পিক আছিলে দ্বিতীয় ৱেভৰ সেই পিকটো এতিয়া নাই বিভিন্ন যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহত এতিয়া লাহে আকৌ আনলক হৈছে অসমতো বৰ্তমান পিক নাই কিন্তু যেতিয়া পিক আৰম্ভ হৈছিলে সেই পিকটো আছিলে প্ৰায় এপ্ৰিলৰ শেষৰ ফাললৈ মধ্য এপ্ৰিলৰ পৰা কিন্তু আমি ছাৰ যিটো হিষ্ট্ৰী আমি জানো মেট্ৰিকেই হওক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হওক 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চৰ ভিতৰতে পৰীক্ষাসমূহ শেষ হয় কিন্তু এইবাৰ সেই পৰীক্ষাটো সেইখিনি সময়ত পতা নহ'ল এটা বিসংগতি আনিলে নেকি ক'ৰবাত নিশ্চয় পৰীক্ষাটো সেই সময়ত যদি পাতিব পৰা গ'লহেঁতেন তেতিয়াহ'লে এই ধৰণৰ প্ৰশ্নবিলাকৰ উত্থাপন নহ'লহেঁতেন এই জটিলতাটোৰ সৃষ্টি নহ'লহেঁতেন নিৰ্বাচনজনিত কাৰণতে হওক বা যিয়ে নহওক নিৰ্বাচন আয়োগে নিৰ্বাচন পতা সময়ত ৰাজ্যসমূহত চলি থকা এটলিষ্ট লোকসভা নিৰ্বাচনৰ সময়ৰ কথাটো বাৰু বেলেগ কথা কিন্তু ৰাজ্যসভাৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত সেই ৰাজ্যখনত চলিব ধৰা পৰীক্ষাবিলাকৰ কথাটো নিৰ্বাচন আয়োগে সদায় বিবেচনা কৰিব লাগে সেইটো তেওঁলোকে বিবেচনা নকৰাকৈ নিৰ্বাচন ঘোষণা কৰি পৰীক্ষাবোৰ পিছুৱাই দিবলৈ বাধ্য কৰিলে যেই নহওক সেই সময়ত পৰীক্ষাটো পাতিব পৰা গ'লহেঁতেন আৰু তেতিয়া কিন্তু কৰোনাৰ এই ঢৌটো নাছিলে সুন্দৰকৈ সকলোবোৰ কাম সমাধান আৰম্ভ হৈছিলে গতিকে এটা সুন্দৰ পৰিৱেশ এটা আহিছিলে আৰু নিৰ্বাচন আয়োগে বা অন্যান্য কি বিষয়বস্তু তাত সোমাই আছে বহুত কথা সোমাই আছে তেওঁলোকে উপযুক্ত পদক্ষেপ হয়তো ল'ব নোৱাৰাৰ কাৰণে পৰীক্ষাটো পিছুৱাই গ'ল আৰু অৱশেষত দ্বিতীয়
কৰোণাৰ দ্বিতীয় ঢৌৰ গ্ৰাসত পৰিল সমগ্ৰ ৰাজ্য সমগ্ৰ ভাৰতবৰ্ষ এতিয়া ডক্টৰ ভাস্কৰ জ্যোতি বৰাদেৱে যিটো কথা কৈছে যে আমি এতিয়াও বিশ্বাস কৰোঁ যে 18 তাৰিখে যিখন সভা পাতি এই সিদ্ধান্তটো ল'লে এইটো পৰীক্ষাটো বাতিল কৰাৰ এইটো যদি এইটো জুন মাহৰ 30 তাৰিখলৈ অপেক্ষা কৰিলেহেঁতেন এতিয়া কৰোণা অসমত ৰেটটো কমি আহিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে 2% তলত কৰোণাৰ সংক্ৰমণ যদি হয় তেতিয়াহ'লে পৰীক্ষা পাতিব পাৰিম এতিয়া 2 তললৈ আহিছে আৰু জুনৰ 30 তাৰিখলৈ হয়তো সেইটো 1.5 তললৈ আহিব যদি জুলাই মাহৰ 15 তাৰিখৰ পৰা পৰীক্ষা পাতি সেইটো 1 তললৈ আহিব গতিকে যদি পৰা যায় এতিয়াও কথাটো কিমান দূৰ আমি কথাটো ক'লে গ্ৰহণীয় হ'ব নাজানো মানে অফলাইন পৰীক্ষাৰ কথা কৈছে অফলাইন পৰীক্ষাটো যদি পৰা যায় জুলাইৰ 15 তাৰিখৰ পৰা অফলাইন পৰীক্ষা পতাৰ এটা পৰিৱেশ নিশ্চয় সৃষ্টি হ'ব বুলি আমি বিশ্বাস কৰোঁ আচ্ছা ঠিক আছে স্যাৰ মই আপোনাৰ ওচৰলৈ যাম মই এই মুহূৰ্তত ফোনত কানেক্ট কৰিবলৈ চেষ্টা কৰিম কাৰণ আমি পোনপটীয়া সম্প্ৰচাৰ তেখেতক নাপালোঁ বৰ্তমান সময়ত আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম দীপাংকৰ কুমাৰ নাথৰ সৈতে আমি তেখেতক ফোনত পাইছোঁ তেখেতৰ সৈতে আমি সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে মই এই মুহূৰ্তত আহিছোঁ ডক্টৰ সত্যজিৎ কলিতা আপোনাৰ ওচৰলৈ এতিয়া এই যিটো এটা নতুন এটা নীতি এটা অৱলম্বন কৰিবলৈ চেষ্টা কৰা হৈছে যিটো ইতিমধ্যেই CBSE গ্ৰহণ কৰিছে সেইটো হৈছে 30:30:40 ৰেচিঅ'টো 30% নম্বৰ ক্লাছ 10ৰ পৰা 30% নম্বৰ ক্লাছ 11ৰ পৰা আৰু 40% নম্বৰ ক্লাছ 12ৰ তেওঁলোকৰ যিখিনি এক্টিভিটিজ আছিলে প্ৰি টেষ্ট হওক বা প্ৰেক্টিকেলছ হওক ইত্যাদি সামৰি এতিয়া অসমৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ক্ষেত্ৰত সেৱাৰ ক্ষেত্ৰত কিমান দূৰ এইটো ফলপ্ৰসূ হ'ব বুলি আপুনি ভাবে এই গোটেই প্ৰক্ৰিয়াটো CBSE কথাটোৰ লগত আমাৰ নিমিলে নিশ্চয় একেবাৰে নিমিলে এই কাৰণে কৈছোঁ মই আমাৰ গোট পৰীক্ষা যিবিলাক থাকে CBSEৰ পুৰা গোট পৰীক্ষা গোটেইবিলাক পাতি থাকে তেখেতসকলে কিন্তু আমাৰ গোট পৰীক্ষাবিলাকৰ কথাটো অলপমান বেলেগ ধৰণৰ হয় এতিয়া পৰ্যন্ত মই ক'ব সঠিকভাৱে নোৱাৰিম তথাপিও বহুত কলেজত গোট পৰীক্ষা পাতাই নাই হয় আমাৰ তাত খবৰ আছিলে কিছু তথ্যও আছে এতিয়া গোট পৰীক্ষা নাপাতিলে সেই মূল্যাংকনটো কেনেকৈ হ'ব এক্স্যাক্টলি প্ৰি ফাইনেলৰ পৰীক্ষাৰ কাৰণে হৈছে তথাপিও প্ৰি ফাইনেল পৰীক্ষাৰ কথাটোতো অলপমান বিসংগতি আছে কিয়নো আগতীয়াকৈ ফৰ্ম ফিল আপ হৈ গৈছে ফৰ্ম ফিল আপ হোৱাৰ পিছত পৰীক্ষা প্ৰি ফাইনেল পৰীক্ষা পাতিছে এতিয়া কিছু সংখ্যক ষ্টুডেণ্টে পৰীক্ষা দিয়াও নাই এতিয়া সেই ল'ৰা ছোৱালীখিনি ফৰ্ম ফিল আপ অলৰেডি কৰিছে তাৰে পিছত কেনেধৰণে তেখেতসকলৰ মূল্যাংকনটো হ'ব তেখেতসকলে যদি প্ৰি ফাইনেল পৰীক্ষা দিয়া নাই এক্স্যাক্টলি এইটো এটা ডাঙৰ সমস্যা হ'ব এতিয়া সেই ধৰণৰ কথাবিলাক আছে সেইকাৰণে CBSEৰ কথাটোৰ লগত আমাৰ সেৱা বা কাউন্সিলৰ আমাৰ কথাটো অলপমান নিমিলে সিমানখিনি মিলাব নোৱাৰি কিছু সংখ্যক মিলিব গতিকে এইটো বৰ এটা ফলপ্ৰসূ হ'ব বুলি আপুনি নাভাবে মই নাভাবোঁ ঠিক আছে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ দীপাংকৰ কুমাৰ নাথৰ সৈতে কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে এই গোটেই বিষয়টো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তেওঁলোকে আৰম্ভণিৰ দিনটোৰ পৰাই তেওঁলোকৰ যিখিনি মতামত তেওঁলোকে আগবঢ়াই গৈছে আৰু লগতে শিক্ষা বিভাগেও তেওঁলোকৰ সৈতে কথা পাতিছিল আলোচনা কৰিছিল কি কৰিলে ভাল হয় তেওঁলোকে এটা কথাতেই বাৰম্বাৰ উল্লেখ কৰি আছিল যে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা বৰ্ষটো নষ্ট হ'ব নালাগে এতিয়া দীপাংকৰ কুমাৰ নাথ আজি যিখন মেট্ৰিক পৰীক্ষাৰ বাবে যিখন কমিটি গঠন কৰি দিয়া হৈছিলে মেট্ৰিক পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা সেই কমিটিখনে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছে কাইলৈৰ দিনটোত উচ্চতৰ মাধ্যমিকৰ যিখন প্ৰতিবেদন সেইখন দাখিল কৰা হ'ব এতিয়া কেতবোৰ খবৰ পোৱা গৈছে আপুনিও নিশ্চয় পাইছে কিছু খবৰ ভিতৰুৱাকৈ আপোনালোক কিমান দূৰ সন্তুষ্ট বা এই প্ৰক্ৰিয়াটোত আপোনালোক সহযোগিতা আগবঢ়াবলৈ কিমান দূৰ প্ৰস্তুত চাওক গোটেই কথাটো হ'ল যে এটা বিশেষ পৰিৱেশৰ বাবে এই ধৰণৰ এটা কথা সিদ্ধান্ত ল'বলৈ সেই সময়ত হয়তো বাধ্য হৈছিল কাৰণ সদৌ অসম ছাত্ৰ সন্থা আমি প্ৰথমৰ পৰা যেতিয়া এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছিলো আমি মানে এনেকুৱাও কৈছিলো যে 3খন পেপাৰৰে মানে পৰীক্ষা পাতক হায়াৰ ছেকেণ্ডাৰী লেভেলতো 3খনৰে পৰীক্ষা পাতক মানে অফলাইন পৰীক্ষাৰ পোষকতা কৰিছিল আপোনালোকে দিনৰ ভিতৰত অফলাইন পৰীক্ষা পতা কথাই কৈ আছিলো কিন্তু যেতিয়া শেষৰখন সভাত স্বাস্থ্য বিভাগৰ ফালৰ পৰা যেতিয়া দেখুৱালে যে মাত্ৰ মে মাহটোৰ ভিতৰতে 17,000 0 পৰা 18 বছৰৰ যুৱক যুৱতী ইনফেক্টেড বুলি পেলাই দেখুৱালে সেই সময়ত আমি আৰু কম্প্ৰমাইজ কৰিবলৈ টান পালো যে স্বাস্থ্যক লৈ আৰু হেতালি খেলাটো অনুচিত হ'ব কাৰণ 17,000 যদি মাত্ৰ মে মাহটোৰ যিহেতু মে মাহটোৰ মানে সেই মিটিংখনৰ গোটেই প্ৰতিবেদন দাখিল কৰিছিল জুনৰ সেই দিনটোলৈকে
গতিকে 17,000 এটা গোটেই কম নহয়, ইমান ছাত্ৰ ছাত্ৰী মানে বা সেই বয়সৰ যুৱক যুৱতী ইনফেক্টেড হৈছে। সেই সময়ত আমি আচলতে বাকৰুদ্ধ হৈ গৈছিলো যে আমি আচলতে কি কৰা উচিত হ'ব। তেতিয়াহ'লে আমি বাৰে বাৰে কৈছো যে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষ নষ্ট হ'ব নোৱাৰিব, স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব নোৱাৰিব, আৰু ছাত্ৰ ছাত্ৰীৰ বেনিফিট হোৱাকে সিদ্ধান্ত হ'ব লাগিব। গতিকে এই কথাটোৱে আমি যিহেতু মূল কথা হিচাপে লৈছিলো, তো স্বাস্থ্য বিভাগৰ সেই প্ৰতিবেদনখন নিজে যেতিয়া পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে দেখিলো, সেই সময়ত আৰু আমাৰ বিশেষ আমি পৰীক্ষা পতা কথাটোলৈকে যাব আচলতে টান পালো যে এনে এটা আমি নিৰ্দয় সিদ্ধান্ত এটা ল'ব পাৰিম জানো। তো সেইকাৰণে আচলতে আৰু ৰিজাল্টটো মানে এনেকুৱা হ'ল যে যিহেতু 1 তাৰিখৰ পৰা আগষ্টৰ 1 তাৰিখৰ পৰা নিটৰ আৰু আন কম্পিটিটিভ এক্সামিনেশ্যনৰ সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাবোৰ আছে। গতিকে জুলাই মাহৰ ভিতৰতে সকলো পৰীক্ষা পাতি বা পৰীক্ষা নপতাকে ৰিজাল্ট দিব লাগিব, তেতিয়াহে ছাত্ৰ ছাত্ৰীসকলে নেক্সট পৰ্যায়লৈ পঢ়িবলৈ যাব পাৰিব। বা ভাৰতবৰ্ষৰ বেলেগ বেলেগ বিশ্ববিদ্যালয়তো এডমিশ্যনৰ ডেট ঘোষণা কৰিছে, তো বা ঘোষণা কৰিব, এনেকুৱা বা বাতৰি ওলাই আছে সেইকেইদিন। আৰু সেইকাৰণে হয়তো এনেকুৱা এটা প্ৰক্ৰিয়ালৈ যোৱাক বাদ দি আন উপায় নাছিল, আৰু সেইকাৰণে দুখন সমিতি গঠন কৰা হ'ল। আৰু এটা কথা যে আমি এতিয়াতো বিশ্বাস আৰু আস্থাই ৰাখিব লাগিব, কাৰণ তাতকে উপায় নাই। কাৰণ দুগৰাকী শিক্ষাবিদৰ উদ্যোগত তেওঁলোকৰ চেয়াৰমেনশ্বিপত দুখন সমিতি 9জনীয়া দুখন সমিতি গঠন কৰি দিছে। তাত অসমৰ শিলচৰৰ পৰা বা বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ সকলো এৰিয়া কভাৰ কৰি হাইস্কুলৰ প্ৰধান শিক্ষক আৰু 2-1গৰাকী IAS বা শিক্ষা বিষয়াকো লৈছে, সেৱা কাউন্সিলৰ বিষয়া লৈছে। তো এই ধৰণে এটা ফৰ্মুলা এটা ঠিক কৰিবলৈ ঠিক কৰিছে। এতিয়া কথা হ'ল যে CBSEৰো পৰীক্ষা হোৱা নাই, তেওঁলোকেও পৰীক্ষা অনুষ্ঠিত কৰা নাই। বহু CBSE স্কুলত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাটো পাতিব নোৱাৰিলে, কিন্তু CBSE বা কেন্দ্ৰীয় চৰকাৰে যিটো মহামান্য উচ্চতম ন্যায়ালয়ত যিটো ডাটা দিছে, কি মূল্যায়নৰ কি ফৰ্মুলা দিছে, সেইটো 30:30:40। নাডাঙৰীয়া, এতিয়া আজিৰ যিখন প্ৰতিবেদন ইতিমধ্যেই তেওঁলোকে দাখিল কৰিছে, তাত এটা কথা আমি গম পালো যে তেওঁলোকে ৰেংক চিষ্টেমটো উঠাই দিছে। ১৭খন ছাত্ৰ সন্থাৰ লগত আমি আগতেও ৰেংকৰ কথা পাতিছিলো। আৰু দ্বিতীয়টো আমি গম পালো যে কাইলৈৰ দিনটো যিখন প্ৰতিবেদন দাখিল কৰা হ'ব তাতে 30:30:40 ফৰ্মুলা বা তাৰে কিছু কম বেছি কৰি তেওঁলোকে এটা তেনেধৰণৰ ৰেচিঅ' প্ৰস্তুত কৰিছে। এইটো এতিয়া গ্ৰহণযোগ্য হয়নে আপোনাৰ মতে? আচল কথা হ'ল আধাৰ এটা লাগিব। এই কথাটো লিগেলিও ভায়েবল হ'ব লাগিব, লিগেলি বস্তুটো জাষ্টিফাইড হ'ব লাগিব। আৰু সেইকাৰণে এনেকুৱা এটা কথা হৈছে যে মেট্ৰিকৰ মাৰ্কটো আমাৰ যেনেকে CBSE মেট্ৰিকৰ 30 লৈছে, আমাৰ কাউন্সিলৰ ক্ষেত্ৰতো মেট্ৰিকৰ হয়তো 30, 40, 50 কিবা এটা মাৰ্ক ল'ব লাগিব। আৰু বাকী হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ কিবা যদি তেনেকুৱা ডাটা আছে, সেই ডাটাখিনি ল'ব লাগিব। আৰু কথাটো মই কৈছো বাৰে বাৰে যে লিগেলি কথাটো মানুহে এটা আধাৰৰ ওপৰত ভিত্তি কৰিহে ফলাফল ঘোষণাৰ দিশত যাব লাগিব। কাৰণ কেন্দ্ৰীয় চৰকাৰে সেইকাৰণে 30:30 লৈ গৈছে। তাৰমানে তেওঁলোকে সেই কথাটো কোৰ্টত জনাইছে, তাৰমানে তাত এটা যুক্তি বিচাৰি পাইছে। কিন্তু তেওঁলোকৰো এনেকুৱা নহয় যে গোটেইখিনি ল'ৰা ছোৱালীয়ে তেওঁলোকে উপকৃত হ'ব, কাৰণ বহু স্কুলৰ হেডে বা স্কুলৰ টিচাৰে এই কথাটোৰ বিৰোধিতা কৰিছে, আৰু এছামে হয়তো ছাপোৰ্ট কৰিছে যে এইটোৰ পৰা আমাৰ লাভ হ'ব। আমাৰো তেনেকুৱা এটা ফৰ্মুলা ওলোৱাৰ পিছত তেনেকুৱা এছামে হয়তো ছাপোৰ্ট কৰিব, আৰু এছামে হয়তো গোটেই কথাটো লৈ এটা সমালোচনা কৰিব। কিন্তু ৰেংক নিদিয়া কথাটো যিটো সুধিছে আপুনি মোক, আমি আগৰ পৰাই কৈ আছো যে এইবাৰ অন্তত ৰেংক দিয়াৰ প্ৰয়োজনে নাই, কাৰণ তাত পইণ্টত ৰেংক পায়। কাৰণ 97.3, 97.1, 97.11 এনেকুৱাকে আচলতে ৰেংক পাবলৈ সক্ষম হয়। গতিকে এইবাৰ পৰীক্ষাটো তেনেকুৱা এটা স্কেল ঠিক কৰিব পৰা নাযাব, সেই ধৰণৰ এটা মাৰ্ক চিষ্টেমটোত তেনেকুৱা এটা মাৰ্ক হয়তো দিব পৰা নাযাব। আৰু সেইকাৰণে ৰেংকৰ কথাটো এইবাৰ একেবাৰে নাহে। আৰু মই ভাবো যে যদি আমিতো প্ৰতিবেদন এতিয়াও দেখা নাই, কিন্তু প্ৰতিবেদনখন যদি ৰেংক নিদিয়াকে দিছে তেতিয়াহ'লে সেইটো ঠিকে আছে, এইবাৰ ৰেংক দিয়াৰ কথাই নাহে। কিন্তু ছাত্ৰ ছাত্ৰীসকলেতো কোনোবাই হয়তো হায়েষ্ট পাব, তাত তলত কোনোবাই পাব, এনেধৰণৰ এটা ৰেংক নিজে নিজে হৈ যাব। নাডাঙৰীয়া, মই এটা কথা সুধিম, ১৭খন ছাত্ৰ সন্থাৰ স্থিতিটো অলপমান খোকোজা লগা হৈছে নেকি, নে স্পষ্ট? নহয়, আমাৰ খোকোজা লগাৰ তেনেকুৱা কোনো কথাই নাই। যে আমাৰ কথা হ'ল যে আমি দুইখন সমিতিৰ সন্মানীয় 2গৰাকী অধ্যক্ষৰ ওপৰত আমাৰ এটা ভেইট আছে, বিশ্বাস আছে। তেওঁলোকে এনে হঠাতে এটা একো নজনা কথা সিদ্ধান্ত এটা নলয়। তেওঁলোকে পৃথিৱীৰ বা ভাৰতবৰ্ষৰ বিভিন্ন মূল্যায়নৰ যিবিলাক ইভালুৱেশ্যনৰ যিবিলাক ফৰ্মুলা, সেই সকলো ফৰ্মুলাবোৰ তেওঁলোকৰ জনা আছে।
আৰু স্কুলত যিবোৰ মাৰ্ক সংগ্ৰহ কৰা আছে বা এতিয়াও সংগ্ৰহ কৰিব পৰা অৱস্থাত আছে, যেনে মেট্ৰিকৰ ক্ষেত্ৰত 9ৰ এটা পৰীক্ষা হৈছে য'ত ডিচি গৰাকীয়ে সেই জিলাখনৰ সন্মানীয় উপায়ুক্তৰ চিলমোহৰ থকা চহী থকা এটা ৰিজাল্ট চিট আছে, সেইটো এটা বেজ হ'ব পাৰে, আধাৰ হ'ব পাৰে। ঠিক তেনেকে যদি ভাবা হয় যে তেওঁলোকে 9ৰ পৰীক্ষাটো ভালকে দিয়া নাছিল, গতিকে আমি সেই মাৰ্কটোকে আমি উঠাই দি পেলাই তাৰ ওপৰত আমি এটা % যোগ কৰি মাৰ্কটো দিব পাৰিম, তেতিয়া ষ্টুডেণ্টজন বেছি বেনিফিটেড হ'ব। বা টেষ্টৰ পিছত ছাত্ৰ ছাত্ৰীয়ে বেছি পঢ়া শুনা কৰে, গতিকে তেওঁলোকক আৰু এটা মাৰ্ক আমি ধৰি দিয়াটো উচিত। গতিকে সেই ধৰণে কথাটো তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব। মই গোটেই কথাটো যে পেণ্ডামিকৰ কাৰণেই হৈছে, গতিকে আমি আচলতে তৎক্ষণাত হজম কৰিবলৈ টান পাইছো প্ৰত্যেকে, কিন্তু তথাপিও যিহেতু এনেকুৱা এটা অৱস্থাত এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব ওলাইছে, এটা ফৰ্মুলা এটা দিবৰ কাৰণে দুখন সমিতি গঠন কৰি দিয়া আছে, আমি ভাবো যে সেই সমিতিয়ে দিয়া সিদ্ধান্তকেইটা হয়তো ছাত্ৰ ছাত্ৰীৰ পক্ষে থকা ধৰণৰ সিদ্ধান্ত হ'ব বুলি আমি আশা কৰো, কাৰণ আমি বিশ্বাস কাৰ ওপৰত কৰিম যে দুগৰাকী সন্মানীয় বিশিষ্ট শিক্ষাবিদ, দুখন ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ অধ্যক্ষতাত হোৱা সমিতি এখনে দিব প্ৰতিবেদন। সেই প্ৰতিবেদনখনক আমি যদি খুব পজিটিভলি লৈ যদি সন্মানীয় শিক্ষাগুৰুসকলেও যোগাত্মকভাৱে সহায় কৰে, তেওঁলোকে যদি মেনিপুলেট নকৰে গোটেই মাৰ্ক চিষ্টেমটোত, তেনেহ'লে মই ভাবো স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু মহাবিদ্যালয় প্ৰত্যেকে আচলতে এই প্ৰক্ৰিয়াটোৰ লগত যিহেতু জড়িত হ'ব, সঠিকভাৱে মূল্যায়ন কৰিব পৰা যাব। হয়তো যদি কোনোবাত এই মূল্যায়ন প্ৰক্ৰিয়াটোৰ ফলত যদি কিবা মাৰ্কৰ ক্ষেত্ৰত বঞ্চিত হয়, তেওঁলোকৰ বাবে সুকীয়াকে এটা পৰীক্ষা পতাৰ ব্যৱস্থা থকা কথাটো আমি ইয়াৰ আগতে কৈ আছিলো, আমি টক শ্ব' বিলাকতো কৈছো, আৰু তেখেতসকলকো সেই সময়ত কৈছিলো যে এটা তেনেকুৱা সুকীয়া যে তেখেতে হয়তো 94 পাবলগীয়া আছিল, তেওঁ 85 পাই গ'ল, সেই ষ্টুডেণ্টজনে যদি পিছলৈ এটা পৰীক্ষা দিব পৰা ব্যৱস্থা থাকে কভিড ভাল হোৱাৰ পিছত, তেনেধৰণৰ এটা সুকীয়া ব্যৱস্থা যদি সৃষ্টি বা এই ৰিকমেণ্ডেশ্যন এটা যদি কমিটিখনে দি থৈ যায়, তেতিয়াহ'লে মই ভাবো ছাত্ৰ ছাত্ৰীখিনিয়ে অন্তত হতাশ নহ'ব যে ঠিক আছে মই 3 মাহ পিছত আন পৰীক্ষাত মই এটেম্প কৰিব পাৰিম, গতিকে মই অৰিজিন যিটো পাব লগা মাৰ্কটো মই পাই পেলাই মাৰ্কশ্বিট এখন পাম। তেনেকুৱা এটা প্ৰক্ৰিয়া, কাৰণ নহ'লে জুলাই মাহটোৱে লাষ্ট মাহ আৰু তাৰ পিছত আৰু এতিয়া পৰীক্ষা পাতি এমাহৰ ভিতৰতে সকলো ৰিজাল্ট দিব পাৰিব বুলি মই নাভাবো। নিশ্চয় নিশ্চয়, মই ধন্যবাদ জ্ঞাপন কৰিছো। হয় হয় নাথ ডাঙৰীয়া, মই ধন্যবাদ জ্ঞাপন কৰিছো। মই কাইলৈ যেতিয়া তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব তাৰ পাছত যদি আমি খবৰ পাওঁ, নিশ্চয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া ল'ম। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। মই ভাস্কৰ বৰা ছাৰৰ ওচৰলৈ যাম, কিন্তু তাৰ আগতে এগৰাকী ছাত্ৰ এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে। কটন বিশ্ববিদ্যালয় এইবাৰ তেখেত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ, তেখেত হৈছে ভাৰ্গৱজ্যোতি গগৈ। মই ভাৰ্গৱক স্বাগতম জনাইছোঁ আৰু জনাব আমি তেওঁলোকৰ পৰা কিছু কথা জানিব লাগিব, এইকাৰণে কাৰণ ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন বহুত আছে। তেওঁলোকে জানে আচলতে গ্ৰাউণ্ড ৰিয়েলিটিটো কি, তেওঁলোকে জানে কেনেকৈ তেওঁলোকে প্ৰস্তুতি আগবঢ়াইছে, তেওঁলোকৰ প্ৰশ্ন আছে চৰকাৰলৈ, শিক্ষা বিভাগলৈ, তেওঁলোকৰ পৰামৰ্শ আছে। গতিকে ভাৰ্গৱৰ ওচৰলৈ যাম। ভাৰ্গৱ, এই গোটেই প্ৰক্ৰিয়াটো যেনেধৰণে আগবাঢ়িছে আপোনালোকে কি ভাবে আৰু কি প্ৰশ্ন আছে আপোনালোকৰ মনত, বা কিবা সংশয় আছে নেকি আজিৰ তাৰিখত? হয়, আমি যদি এটা অভাৰভিউ হিচাপে চাব যাওঁ, আমাৰ যোনটো বেটছ, সেইটো বেটছে পৰীক্ষাটোক লৈ পেলাই বহুত এটা কনফিউজন আগৰ পৰাই আছে। কাৰণ আপোনালোকে জানে যে ক্লাছ 10ৰ পিছত আমি এনেকুৱাকৈ কোনো ডাঙৰ বৰ্ড এক্সাম দিয়া নাই। ক্লাছ 11তো আমি এনেই পাছ হৈ আহিছোঁ, পাছ হৈ আহি পেলাই আমি 12ৰ কাৰণে প্ৰিপেয়াৰ কৰিব লৈছোঁ আৰু যথেষ্টখিনি সময়ো পাইছোঁ। কিন্তু কথাটো সেইখিনিত আহে, কাৰণ এতিয়া যোনটো পৰিস্থিতি আছে ক'ভিডৰ, আৰু আমি এনেকুৱা নিউজো শুনি আছোঁ যে ক'ভিডৰ 3rd ৱেভ এটাও আহি আছে। তাৰ লগতে আমাৰ বিভিন্ন এণ্ট্ৰেঞ্চসমূহ আছে, NEET, JEE, CLET, এনেকুৱা বহুত এণ্ট্ৰেঞ্চ আছে। চ' আমি সেইবিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব। চ' পৰিস্থিতিটো চাই এইটো ডিচিজন ভাল হৈছে যে আমাৰ এক্সামটো কেঞ্চেল হৈছে। কিন্তু তাৰ উপৰি আমাৰ প্ৰশ্নবোৰ এনেকুৱা কিছুমান আহি যায় যে এতিয়া ধৰক JEE, যোনটো ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ হয় অল ইণ্ডিয়া লেভেলত, JEEত আনকি আপুনি পৰীক্ষাটো দিবৰ কাৰণে 75% মিনিমাম লাগে যাতে আপুনি এক্সামটো দিব পাৰে। তেনেকুৱা অৱস্থাত আমি এক্সামটো নিদি পেলাই যেতিয়া আমাক পাছ কৰাই দিয়া হ'ব, তেতিয়া সেই এজন ইঞ্জিনিয়াৰিং এক্সপিৰিয়েণ্ট এজনে সেই 75%টো আমাক দিবনে, আমি সেইখিনি মিনিমাম পাৰ্চেণ্টেজখিনি ল'ব পাৰিমনে? আৰু তাৰ লগতে NEET মানে মেডিকেলৰ যোনটো এণ্ট্ৰেঞ্চ হয় তাত 50% লাগে।
সো তেনেকুৱা অৱস্থাত আৰু এটা কোৱেশ্যন আহি যায়, সেই 50%টো আমি পাম নে নেপাম? কাৰণ আমি যদি অভাৰভিউটো চাব যাওঁ, মই আগতেও কৈছোঁ যে ক্লাছ 10ৰ পিছত আমি এনেকুৱা একো এক্সাম দিয়া নাই। আৰু আমাৰ যোনখন কমিটি ফৰ্ম হৈছে, কমিটিখনে যদি এনেকুৱা এটা ডিচিজন লয় যে আমি ক্লাছ 10কে বেছ কৰি পেলাই এটা এক্সামৰ মাৰ্কছখিনি দিম, তেতিয়াহ'লে মোৰ মতে সেইটো আমাৰ ষ্টুডেণ্টৰ কাৰণে বেনিফিটেড নহ'ব। কাৰণ যিহেতু আমি যদি এজন ছায়েন্সৰ ষ্টুডেণ্টক চাব যাওঁ, তেতিয়াহ'লে ছায়েন্সৰ ষ্টুডেণ্ট এজনে ক্লাছ 10ত ছ'চিয়েল বা এনেকুৱা কিছুমান লিটাৰেচাৰ ছাবজেক্ট হয়তো তেখেতৰ সিহঁতৰ পচন্দ নহ'ব পাৰে। কাৰণ ছায়েন্সৰ ষ্টুডেণ্টবিলাক হ'ল চাইণ্টিফিক মাইণ্ড এনেকুৱা কাৰণত। তো তেনেকুৱা অৱস্থাত হয়তো কিছুমানে ক্লাছ 10ত ইমান ভাল কৰিব পৰা নাই। তো সেনেকুৱা যেতিয়া ক্লাছ 10ত হৈছে, তেতিয়াহ'লে ক্লাছ 10টো বেছ কৰি যদি আমাক এটা মাৰ্কিং ইভালুৱেশ্যন দিয়া হয় যে ক্লাছ 10ৰ পৰাই আমি বেছি সংখ্যক মাৰ্কছ ল'ম, তেতিয়াহ'লেও আমাৰ কাৰণে বস্তুটো বেনিফিট নহ'ব। মোৰ ৰিকুৱেষ্ট এটাই যে আপোনালোকে ভাল এটা ছিষ্টেম ওলাওক, এটা ইভেলুৱেশ্যন ছিষ্টেম ওলাওক, লাগিলে ইণ্টাৰনেল এছেছমেণ্ট কৰক, লাগিলে আমাৰ কলেজসমূহকো কলেজখিনিকো এইখিনি দায়িত্ব দি দিয়ক যে তোমালোকে বস্তুখিনি ষ্টাডি কৰা, ষ্টুডেণ্টখিনিক ষ্টাডি কৰা, সিহঁতি কেনেকুৱাকৈ কি ইণ্টাৰনেল ইভেলুৱেশ্যন কৰিব বিচাৰিছে, সিহঁতৰ মতে কি, এইখিনি কথা যাতে আমাৰ কথাখিনি শুনে। কাৰণ ইমান বছৰে আমি পঢ়ি আহিছোঁ, কাৰণ ক্লাছ 10ৰ পৰা আমি এটাও এক্সাম দিব পৰা নাই, সেইটো ভুলটো আমাৰ গাতো, মানে কি আমিও এটা গিল্টি ফিল কৰিছোঁ। মানে এক্সাম দিব নাপায়, অকল বৰ্ডখনে মানে টেনশ্যনত পৰা নাই, আমিও টেনশ্যনত বহুত ভুগিছোঁ। আমাৰ মেণ্টেল ভাৰ্গৱ চাওক, এতিয়া এটা প্ৰশ্ন আমি উত্থাপন কৰিছোঁ, এয়াই যে পূৰ্বে মেট্ৰিক পৰীক্ষা, হাই মাদ্ৰাছা পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত সমাপ্ত হৈ গৈছিল। এইবাৰ আপোনালোক মানসিকভাৱে সাজু আছিল সেই সময়টোত পৰীক্ষা দিবলৈ? হয়, আমিতো সাজুৱে আছিলোঁ, কাৰণ সেইখিনি সময়লৈকে একো কৰোণা স্থিতিটো ভাল আছিলে, লগতে বাকী চব স্থিতি ভাল আছিলে। আৰু আমি যেতিয়া ক্লাছ 11ত যেতিয়া আমাৰ পাছ কৰাই দিয়া হ'ল, তেতিয়া আমি এইটো হিচাপেই পঢ়িছিলোঁ যে আমাৰ এক্সামটো নৰ্মেল যোনটো টাইমত হয় সেইটো টাইমতে হ'ব। তো আমি সেইটো হিচাপে আমাৰ প্ৰিপেৰেশ্যন চলাই আছিলোঁ। আৰু আমাৰ যোনখিনি মাৰ্চ এপ্ৰিলৰ এইটো হ'ল এটা এক্সাম টাইম। আমাৰ এক্সাম টাইমখিনিলৈকে আমি অনলাইন পঢ়িছোঁ যদিও আমি অলপ হ'লেও আমাৰ চিলেবাছখিনি গম পাইছিলোঁ বা আমি প্ৰিপেয়াৰ হৈছিলোঁ। ভাৰ্গৱ, আৰু এটা কথা সুধিম মই, যদিহে এতিয়া CBSEৰ এই গোটেই প্ৰক্ৰিয়াটো লোৱা হয় যে ক্লাছ 10ৰ পৰা 30%, ক্লাছ 11ৰ পৰা 30% আৰু ক্লাছ 12ৰ যিখিনি আপোনালোকৰ এক্টিভিটিজ আছিলে, লাগে প্ৰেক্টিকেল হওক, লাগে প্ৰি টেষ্ট হওক ইত্যাদি, এইখিনিৰ পৰা 40% নম্বৰ লোৱা হয়, তেতিয়াহ'লে কটন বিশ্ববিদ্যালয়ত বৰ্তমান সময়ত আপোনালোকৰ ক্লাছ 12ৰ এক্টিভিটিখিনি সম্পূৰ্ণ হৈছিলে, প্ৰি টেষ্ট হৈছিলে, আৰু আপোনালোকে ভাবেনে তাৰ পৰা আপোনালোকে এটা শুদ্ধ মূল্যায়ন হ'ব বুলি? কটনৰ কথা যদি মই বিশেষকৈ ক'ব যাওঁ, আমাৰ ক্লাছ 11তো প্ৰেক্টিকেলখিনি হৈ গৈছে ক্লাছ 11ত, কিন্তু ক্লাছ 12ত আহি পেলাই আমাৰ যোনখিনি ফাইনেল ইয়েৰ প্ৰেক্টিকেল থাকে সেইখিনি কমপ্লিট নহ'ল। হয়, আমাৰ 3টা প্ৰেক্টিকেল হয় ছায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে, ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজি। এনেকুৱা অৱস্থাত আমাৰ মানে বহুত সংখ্যৰে আমাৰ কটনৰ ছাত্ৰ ছাত্ৰীৰ অকল 2টাহে প্ৰেক্টিকেল ছাবজেক্ট হ'ল, এটা বাকী থাকিলে। তো তেনেকুৱা অৱস্থাত এটা বাকী থকা কথাখিনি, সেইখিনিৰ ওপৰতো কমিটিখনে মানে এটেনশ্যন দিয়ক যে এটা এক্সাম বাকী আছে, সেইটো যাতে মাৰ্কখিনি আমাৰ বাকী 2টা প্ৰেক্টিকেলৰ মাৰ্কখিনি লৈ পেলাই এটা ইভালুৱেশ্যন ছিষ্টেম আনিব পাৰে, যাতে কথাখিনি যাতে আমাৰো পচন্দ হয়। কাৰণ ভৱিষ্যত আমাৰ আছে, আমি গৈ থৈ যোনখন আমাক যোন চাৰ্টিফিকেট দিব, চাৰ্টিফিকেটখন আমি দেখুৱাই পেলাই চাকৰি ল'ব যাম। হয়, বেলেগ কোনো আমাৰ চাৰ্টিফিকেট নাথাকিব। হয়তো কিছুমানে ডিগ্ৰী পঢ়িব বা ক্লাছ 12ৰ পিছতো বহুত এনেকুৱা চাকৰি ওলাই যায়। তো তেনেকুৱা অৱস্থাত ক্লাছ 12ৰ মাৰ্কশ্বিটখন বহুত ইম্পৰ্টেণ্ট আমাৰ কাৰণে। তো মই এটা ৰিকুৱেষ্ট কৰোঁ যাতে সেই মাৰ্কশ্বিটখন যাতে এটা সবল এটা ডিচিজন লৈ পেলাই, ষ্টুডেণ্টৰো মতামত লৈ পেলাই, ডাঙৰ শিক্ষাগুৰু তাৰ লগতে কমিটিখনৰো মতামত লৈ পেলাই এটা ভাল এখন মাৰ্কশ্বিট প্ৰিপেয়াৰ কৰা যায়, যাতে আমাৰ কোনো প্ৰব্লেম নহয় ইন ফিউচাৰ। ভাৰ্গৱ, অলপ সময় লাইনত থাকক, আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ ওচৰলৈ যাম। মই এই মুহূৰ্তত পুনৰ ষ্টুডিঅ'লৈ ঘূৰি আহিছোঁ। তাৰ আগতে মই ভাস্কৰজ্যোতি বৰা ছাৰৰ ওচৰলৈ এবাৰ যাবলৈ বিচাৰিছোঁ। ছাৰ, এতিয়া কমিটিখনক লৈ বহুতেই আশ্বস্ত বা বহুতেই সন্তুষ্টি প্ৰকাশ কৰিছে, কিন্তু তাৰ মাজতে প্ৰশ্ন উত্থাপিত হৈছে যে কমিটিখন কেৱল শিক্ষাবিদসকলক লৈ কিয় গঠন কৰা নহ'ল, তাতে ৰাজপত্ৰিত বিষয়াক কিয় চামিল কৰা হ'ল ইত্যাদি ইত্যাদি। এই কমিটিখনৰ যিটো সিদ্ধান্ত হ'ব, সেই সিদ্ধান্তটোৱে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্ণয় কৰিব। এতিয়া যদি সঁচাকৈ 30:30:40 হয়, তেতিয়াহ'লে হায়াৰ ছেকেণ্ডেৰীত 4টা ষ্ট্ৰীম আছে, আৰ্টছ, ছায়েন্স, কমাৰ্চ আৰু কাৰিকৰী। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীৰ অসুবিধা নিশ্চয় হ'ব, কিন্তু যদি ক্লাছ 10ৰ পৰা তেওঁলোকৰ নম্বৰ লোৱা যায়। এইটোতো অতি অবভিয়াছলি মানে যিটো একেবাৰে পৰিষ্কাৰভাৱে সেইটো কথা ক'ব পাৰি যে সেইটোতো অসুবিধা হ'বই, কিন্তু ৰাজপত্ৰিত বিষয়ক লৈছে তাত কিছু প্ৰশাসনিক দিশ, প্ৰশাসনিক
কিছুমান এংগেলছ কিছুমান তাত জড়িত হৈ থাকে গতিকে সেইটো কথাত বৰ আপত্তি কৰিব লগা বৰ সাংঘাতিক এটা আপত্তি কৰিব লগা আছে বুলি মই নাভাবোঁ কাৰণ যথেষ্ট সংখ্যক ভাল শিক্ষাবিদৰ সংখ্যা এটা আছে তাতে আৰু তাতে আমাৰ বিষয়াসকলকো লাগিব কাৰণ প্ৰশাসনিক দিশ কিছুমান তাত জড়িত হৈ থাকে কিন্তু মূল কথা হৈছে যে এতিয়া ভাৰ্গৱে যিখিনি কথা কৈছে সেইখিনিত কৈছে যে এটা বিষয়ৰ প্ৰেক্টিকেল শেষ নহ'ল কিন্তু মই জানো যে ক্লাছ 9-10 দুটাও বৰ ইম্পৰ্টেণ্ট ক্লাছ দেই 9-10 দুটা মই এটা জাষ্ট ৰেফাৰেঞ্চত কথা এটা কৈছোঁ 9-10ত কিন্তু প্ৰায়বিলাক প্ৰাইভেট CBSE স্কুলৰো কিন্তু ল'ৰা ছোৱালীয়ে আজি দিনটোলৈকে কিন্তু লেবৰেটৰী নামৰ বস্তুটোৰ মুখেই দেখা নাই লেবৰেটৰী দেখাই নাই তাৰমানে 9-10 দুটা বছৰত আনহে না লেবৰেটৰী নামৰ বস্তুটো কি সেইটো গমেই পোৱা নাই লেবৰেটৰী কি বস্তু গতিকে সেই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতটো কি হ'ব গতিকে পইণ্টকৈ মই খালি চাম আপ কৰি আনিব বিচাৰিছোঁ কিছুমান কথা সত্যজিতৰ কথাত এটা খুব ভাল লাগিল যে যিবিলাক চৰকাৰী স্কুল চৰকাৰী যিবিলাক সাহায্যপ্ৰাপ্ত ডেফিচিট গ্ৰাণ্ট কলেজ টলেজ আছে তাতে বেছিভাগতে কোনো ধৰণৰ ইণ্টাৰনেল এছেছমেণ্ট হোৱাই নাই কাৰণ 9 ডিচেম্বৰৰ পৰা 2019 চনৰ 9 ডিচেম্বৰৰ পৰা প্ৰবলভাৱে কা আন্দোলন গঢ় লৈ উঠিছিলে আৰু 19 ডিচেম্বৰত সি এটা ভয়ানক ৰূপ পাইছিলে এটা খুব চিৰিয়াছ ৰূপ পাইছিলে তাৰপিছতে পৰিস্থিতিটো তাৰ 24 মাৰ্চৰ পৰা ভাৰতত সমগ্ৰ ভাৰততে লকডাউন হ'ল সেই সত্যজিতে যিখিনি কথা উনুকিয়াইছে সেই কথাখিনি খুব জৰুৰী যে প্ৰায়বিলাক চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানতে কোনো ধৰণৰ ইণ্টাৰনেল এছেছমেণ্ট বা তেনেধৰণৰ কথা হোৱাই নাই এতিয়া এইবিলাক আৰ্বিট্ৰেৰিলি বুলি কয় ইংৰাজীত আৰ্বিট্ৰেৰিলি কি হিচাপত মাৰ্কছ দিব মেনিপুলেট কৰিব নে কি কৰিব নাম্বাৰ 1 নাম্বাৰ 2 এই যে পাছ ফেলৰ ধাৰণাটো এতিয়া চাব আপুনি যদি ধৰা কোনোবাই কৈছিল যে মই 10ত ভালকৈ পৰীক্ষাটো দিব পৰা নাই বা 11ত দিব পৰা নাই কিন্তু মই ভাবি আছিলোঁ যে মই প্ৰিপেয়াৰ কৰি আছিলোঁ যে আই ৱাজ প্ৰিপেয়াৰিং মাই মাইণ্ডছেট ডেট আই উড হেভ বিন ডুইং ভেৰি ৱেল ইন মাই 12 বৰ্ড এক্সাম সেইটো কোৱাৰ এটা থল থাকি যাব না যে মই শেষৰ ৰাতি একেবাৰে উস্তাদৰ মাৰটো মই শেষ ৰাতি মাৰিলোহেঁতেন এতিয়া মই কিয় মানি ল'ম যে মোক আগৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি দিব সেইটো কথা মই মানি নল'ম তেনেকুৱা কথা কোৱাৰ থল আহিব পাৰে ক'ব পাৰে যে মোকতো সেইটো মই মানি নল'ম না মোৰ আগৰ পৰীক্ষাটো বেয়া হৈছিল এইবাৰ মই বেয়া কৰিম বুলি মোক তেনেকৈ কিয় জাজ কৰিব সেই স্পেকুলেশ্যনছ আহিব আকৌ এছাম মানুহ ওলাব যিবিলাকে লিটিগেশ্যনত যাব পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনত যাব ইয়াৰ দ্বাৰা প্ৰক্ৰিয়াটো জটিল হৈ যাব প্ৰক্ৰিয়াটো দীঘল হৈ যাব গতিকে শিক্ষাবৰ্ষ আমি বচাব পাৰিম বুলি মোৰ মনে নধৰে আৰু এনেকুৱা এটা মহামাৰীৰ পৰিপ্ৰেক্ষিতত আমি তথাকথিত ধৰণে শিক্ষাবৰ্ষটো বচাই থকাৰ যিটো শ্লোগান সেইটোক মই বৰ সমৰ্থনো কৰিব নিবিচাৰোঁ ব্যক্তিগত মতামত মোৰ এইটো আৰু তাৰ পিছৰ কথাটো কৈছোঁ পাছ ফেলৰ ধাৰণাটো এটা মানৱীয়তাৰ দৃষ্টিভংগী আহিব বেছিভাগকেই কিন্তু পাছ কৰাব লাগিব কাৰণ চবেই ইফছ এণ্ড বাটছ ইফ ইফ এণ্ড বাটছ যদি কিন্তুৰ কথা আহিব যদি কিন্তুৰ কথা আহোঁতে মানৱীয় দৃষ্টিভংগীৰ কথা আহিব তেতিয়াহ'লে প্ৰায়বিলাককে পাছ কৰাব লাগিব আপুনি গতিকে ফেইল কৰালে সেইটো কথা আছে যদিহে এইবাৰ উত্তীৰ্ণৰ সংখ্যাটো বাঢ়ি যায় তেতিয়াহ'লে আগন্তুক সময়ত আসনৰ কথা আহিব মহাবিদ্যালয়সমূহত আসন কিমান আছে তেওঁলোকক পঢ়াবৰ কাৰণে সেইটো এটা বেলেগ প্ৰসংগ এতিয়া 7 লাখৰ যদি ধৰি ল'লোঁ দুটা পৰীক্ষাত যদি 7 লাখৰ যদি মই 6 লাখ বা 6.5 লাখ বা ধৰি ল'লোঁ 7 লাখেই পাছ কৰিলে বা 5 লাখেই পাছ কৰিলে সেইবিলাকক আকৌ পৰৱৰ্তী উচ্চ শিক্ষাটো ক'ত দিয়া হ'ব ক'ত এডমিশ্যন ল'ব তেওঁলোকে সেইবিলাক কথাৰ এতিয়াই থিৰাং কৰিব লাগিব আৰু 2টা পইণ্ট কম সেইটোৱে এতিয়া আহিলে ডেল্টা প্লাছ থাৰ্ড ৱেভ যিটো ব্ৰিটেইনতে প্ৰথম ডিক্লেয়াৰ কৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে তাৰপিছত স্পেকুলেশ্যন আহি আছে যে 4th ৱেভ অহাৰ চান্স আছে 5th ৱেভ অহাৰো চান্স আছে গতিকে এইটো অনাগত 1.5-2 বছৰ আৰু 3 বছৰলৈকেও চলিব পাৰে গতিকে ফিউচাৰৰ কাৰণে এই যে কমিটিৰ সিদ্ধান্ত এই বিশেষজ্ঞসকলৰ পৰামৰ্শ এইবিলাক ফিউচাৰৰ কাৰণে কিন্তু এটা পাথেয় হৈ থাকি যাব পৰাৰ কিন্তু সম্ভাৱনাটোক তেখেতসকলে কিন্তু আমাক এনচিয়ৰ কৰাব পাৰিলে ভাল সমাজখনৰ কাৰণে মংগলজনক আৰু আপোনালোকে যিমানেই কওক ব্যয়বহুল হ'লেও ডিজিটেল ফিউচাৰৰ ফালে আমি গৈ আছোঁ কিন্তু ফিউচাৰ ইজ ডিজিটেল বহুলাংশে ডিজিটেল ফিউচাৰৰ কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ তৈয়াৰ কৰাৰ সময়টোও কিন্তু লাহে লাহে আহি পৰিছে এইখিনি এতিয়া ক'লোঁ আৰু যদি কিবা ক'ব লগা আছে ছেগমেণ্টত ক'ম খুব সুন্দৰ কথা কেইটামান আপুনি উত্থাপন কৰিছে মই এইখিনি বিৰতি এটা ল'ব লাগিব 2 মিনিটৰ বিৰতি আছে বিৰতিলৈ যোৱাৰ পূৰ্বে কৈ থৈ দিছোঁ যে আৰু বহুত কথা আছে একাডেমিক ছেশ্যন পিছুৱা হ'ল ইয়ে কেনেবাকৈ প্ৰভাৱ পেলালে নেকি সেইখিনি কথা আমি পাতিম কিন্তু তাৰ আগতে হেছটেগত এটা চমু বিৰতিৰ সময় হৈছে এটা বিৰতি লৈ লৈছোঁ
উভতি আহিছোঁ হেশটেগৰ শেষ অংশলৈ আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে আজি আমি কি বিষয় সন্দৰ্ভত কথা পাতি আছোঁ বিভিন্নজনৰ মন্তব্য আহিছে আমি যিখিনি পাৰিছোঁ আমি অন স্ক্ৰীন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এই মন্তব্যখিনি আমি শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ নিশ্চয় চেষ্টা কৰিম কাৰণ এই প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰশ্ন অভিভাৱকসকলৰ ভাস্কৰ বৰা ছাৰে বিদায় ল'ব যিহেতু গতিকে তেখেতৰ ওচৰলৈ আহিছোঁ শেষবাৰৰ বাবে এই গোটেই প্ৰক্ৰিয়াটোক লৈ আপুনি কিমান দূৰ সন্তুষ্ট আৰু ক'ৰবাত লুপ হোলছ সুৰুঙা আপুনি নিশ্চয় দেখিছে গতিকে ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হ'বনে এই গোটেই প্ৰক্ৰিয়াটোক লৈ মই টু বি অৰ নট টু বি টাইপ কথাটো মানে হয় এইটো মানে এটা ঠিক এটা হেমলেটিয়ান কনচেপ্ট এটা টু বি অৰ নট টু বি নিচিনা হয় মানে একচুৱেলি আপুনি যদি ভাবে যে সকলোকে লাভান্বিত কৰোঁ তেনেহ'লে সকলো লাভান্বিত হ'ব আৰু আপুনি যদি ভাবে যে সকলোৱে লাভান্বিত নহ'ব কোনোৱে লাভান্বিত নহ'ব তেনেহ'লে কোনোৱে লাভান্বিত নহ'ব তাৰমানে আপুনি কি চাব তাৰমানে আৰু এইটো কাক ফেইল কৰাব আপুনি কওকচোন আপুনি ফেইল কাক কৰোঁ আপুনি কওক এই চিষ্টেমটোৰ দ্বাৰা আপুনি ফেইল কৰোৱাব কাক কওক আৰু এইটো এটা বৰ ভয়াৱহ এটা কাবাৰ হ'বলৈ গৈ আছে যেন মোৰ অনুমান হয় ব্যক্তিগত ডিজাষ্টাৰ্ছ কাবাৰ এটালৈ গৈ আছে কাৰণ আমি ইমান লাখ ল'ৰা ছোৱালী পঢ়ুৱাই উঠি পেছ কৰোৱাই পেলাই আমি উত্তীৰ্ণ কৰাই পেলাই আমি ক'ত পৰৱৰ্তী শিক্ষা ল'বলৈ তেওঁলোকক ক'ত সুবিধা দিম সেই প্ৰশ্নটো এটা মোৰ সাংঘাতিক দোলা দি যায় মনত আৰু কোনে মানি ল'ব এই কথাটো যে কোনোবাই ফেইল কৰিলে য'ত বাৰে বাৰে কোৱা হৈছে আৰু এইটো কথা বিভিন্ন ধৰণৰ কৰ্তৃপক্ষসকলে স্বীকাৰ কৰিছে কলেজবিলাকৰ স্কুলবিলাকৰ যাত ইভালুৱেশ্যন হোৱাই নাই ইণ্টাৰনেল ইভালুৱেশ্যন পৰিস্থিতিগত কাৰকৰ কাৰণেই হোৱা নাই গতিকে মই বুজি নাপাওঁ আচলতে কিয় এই শিক্ষাবৰ্ষটো ৰক্ষা কৰাৰ ইমান ধামখুমীয়া কিয় চলিছে য'ত দেশৰ অৰ্থনীতিত জিডিপিৰ গ্ৰোথ -7% হৈছে আৰু দেশখনৰ এটা ভয়াৱহ অৰ্থনৈতিক এটা বিপৰ্যয়ৰ ফালে গতি কৰিছে সমগ্ৰ বিশ্বৰ লগতে আৰু যিটো মহামাৰী এটা আৰু এইটো কণ্টিনিউছ 3 বছৰ 4 বছৰ 5 বছৰো হ'ব পাৰে স্যাৰ আপুনি কি ভাবে তাৰমানে এটা ৱেইট এণ্ড ৱাচ কৰিব লাগে নেকি তাত এটা যিটো ভেলু এডিশ্যন নহয় বিশেষ অৰ্থনৈতিক ক্ষেত্ৰখনত সাংঘাতিক এটা ভেলু এডিশ্যন হ'ব বুলি মই মনে নধৰে খুব নেতিবাচক মনৰ মানুহ বুলি মোক নাভাবিব মই বহুত ইতিবাচক মনৰে মানুহ তথাপি মই ভাবোঁ তাত আমি এতিয়া এই গোটেই মুখাৰ ছাত্ৰ ছাত্ৰীক লৈ এটা শিক্ষাবৰ্ষ ৰক্ষা কৰাৰ স্বাৰ্থতেই এনেকৈ আগবাঢ়ি যোৱাটোত মই বৰ পক্ষপাতি নহয় তাতকৈ অলপ গভীৰভাৱে চিন্তা কৰি আমি অন্তত অকণমান কিছু সাময়িক সকাহ এই পাৰ্চেণ্টেজটো অলপ কমিলে যদি আমি পাৰোঁ অকণমান চুৰচুৰীয়াকৈ হ'লেও অনুষ্ঠুপীয়াকৈ হ'লেও চিৰিয়াছলি অকণমান যদি অফলাইন এক্সামিনেশ্যনো আমি পাতিব পাৰোঁ তাৰ দ্বাৰা কিন্তু এটা প্ৰকৃতাৰ্থত এটা আমি মূল্যায়নৰ ভিত্তি এটা তৈয়াৰ কৰিব পাৰিম বুলি মোৰ বিশ্বাস হয় যিটো হোমেশ্বৰ কলিতা ডাঙৰীয়াই বা সত্যজিৎ কলিতা ডাঙৰীয়াইও ইতিমধ্যে বিভিন্নজনে বিভিন্ন কমেণ্ট দিছে মই তাৰ ভিতৰত এটা পঢ়ি দিবলৈ বিচাৰিছোঁ ঘৰে ঘৰে গৈ পোষ্টেল ভোট চৰকাৰে অনাৰ দৰে ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা ল'ব পাৰে বুলিও একাংশই কৈছে কিন্তু কাকো দোষাৰোপ কৰা নাই সকলোৱে কিবা এটা যেন গাপ দিবলৈ আমি চেষ্টা কৰিছোঁ সকলোৱে যেন আমি এটা এক ধৰণৰ পলায়নবাদ কৰিছোঁ মই নিজেও হয়তো পলায়নবাদ হয়তো মোৰ অডিঅ'টো শুনা নাই তেনেকুৱা ধৰণৰ এটা কথা ইয়াত জড়িত হৈ থকা যেন লাগে সেইকাৰণে আমি অকণমান সাহস কৰি আমি অকণমান পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব আৰু মানে কি ক'ম আৰু এতিয়া জুইক গাপ দি ৰখাৰ চেষ্টাটো নকৰাই ভাল বানপানীক এনেকৈ আপুনি উদ্দালকৰ দৰে এনেকৈ মাটিত পৰি দি বানপানী ৰোধাৰ চেষ্টা নকৰাইটোৱেই ভাল যেন মোৰ অনুমান হয় পৰীক্ষাটো হ'লে ভাল মোৰ শেষ কথা পৰীক্ষাটো হ'লে ভাল আৰু এটা সাময়িক সকাহ যদি পাওঁ তাৰ মাজতে পৰীক্ষাটো হোৱাটো হ'লে ভাল তেতিয়া মূল্যায়নৰ যিটো ভিত্তি থাকিব তাৰ ওপৰত হয়তো কাৰো কিছু ক'বলৈ নাথাকিব বা একো ক'বলৈ নাথাকিব আদাৰৱাইজ আমি আউট অফ 7 লাখ কিন্তু অলমষ্ট 7 লাখকে পাছ কৰিব লাগিব আৰু ডেট মে বি লিডিং আছ টু এ ভেৰি ডিজাষ্টাৰ্ছ কনচিকুৱেঞ্চ মোৰ এইখিনি শেষ কথা ধন্যবাদ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ অলপ সময় দিয়াৰ বাবে এই বিষয়টো আপোনাক আকৌ বিচাৰিম আমি পৰৱৰ্তী সময়ছোৱাত যদি আমি আলোচনা কৰোঁ এতিয়া এখন বিশেষ পত্ৰ আহিছে মোলৈ এগৰাকীয়ে দিছে মই নামটো তেখেতৰ নকওঁ তেখেতে উল্লেখ কৰিছে 30:30:40 কোনোপধ্যেই সম্ভৱ নহয় সেই কথা কটনৰ ছাত্ৰগৰাকীয়ে স্পষ্ট কৰি দিছে অকল কটনতেই নহয় অসমতো ক্লাছ 11ত কোনো পৰীক্ষাই নহ'ল যাৰ ফলত তাৰ পৰা মূল্যায়ন কৰাটো সম্ভৱ নহ'ব সেয়েহে সূত্ৰটো এনে হ'লে ভাল হয় ছায়েন্সৰ বাবে বিশেষকৈ HSLCৰ পৰা 50% প্ৰেক্টিকেলৰ পৰা 30% ইণ্টাৰনেল এছেছমেণ্টৰ পৰা 20% এইটো তেখেতে সূত্ৰ এটা দিছে আৰু আমি এই বস্তুটোৱে আশা কৰি আছোঁ যে কোনোবাই কিবা ছাজেশ্যন দিব পাৰে নেকি এটা গঠনমূলক ছাজেশ্যন আৰু এইটো খুব সুন্দৰ এগৰাকী মহাবিদ্যালয়ৰ এগৰাকী অধ্যক্ষই পঠিয়াইছে মই তেখেতৰ নামটো এই মুহূৰ্তত প্ৰকাশ কৰিবলৈ অনিচ্ছুক জুলাই 20 তাৰিখৰ ভিতৰত ইণ্টাৰনেলৰ পৰীক্ষাৰ শিক্ষানুষ্ঠানসমূহক
পাতিবলৈ দিব লাগে তেখেতে এইটো কথা উল্লেখ কৰিছে থেংক ইউ ভেৰি মাছ আপোনাৰ এই পৰামৰ্শৰ বাবে খুব সুন্দৰ কথা আপুনি উল্লেখ কৰিছে মই ষ্টুডিঅ'লৈ ঘূৰি আহিছোঁ ছাৰ এতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ তাৰ আগতে মই আকৌ এবাৰ ভাৰ্গৱৰ ওচৰলৈ যাম তাৰ আগতে মই আপোনাৰ ওচৰলৈ আহিছোঁ ভূমেশ্বৰ কলিতা ডাঙৰীয়া ঠিক আছে মই ভাৰ্গৱৰ ওচৰলৈ গৈছোঁ ভাৰ্গৱ আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া গোটেই প্ৰক্ৰিয়াটো বিশেষকৈ 30:30:40 ইয়াক লৈ এতিয়া বহুত কথা বতৰা চলিছে আপোনালোকৰ মই এটা কথা জানিবলৈ বিচাৰোঁ যদি ক'বলৈ একো অসুবিধা নাই ক্লাছ 12ত কটন মহাবিদ্যালয় কটন বিশ্ববিদ্যালয়ত কিমান কেইটা পৰীক্ষা হ'ল আপোনালোকৰ আমাৰ এটা প্ৰি ফাইনেল এক্সাম এটা পাতিছিলে কটনত কিন্তু সেইটো মানে যদিও পাতিছে আমাৰ বহুত সংখ্যক ল'ৰা ছোৱালী সেইখিনিতো দিব যোৱা নাছিলে কাৰণ তেতিয়াও চিটুৱেশ্যনটো ইমান ভাল নাছিলে চ' মানে খুব কম ক'ব গ'লে অকল 10% ষ্টুডেণ্টহে আমাৰ প্ৰি ফাইনেলটো দিব গৈছিলে কটন ইউনিভাৰ্চিটিত আমাৰ হাই ছেকেণ্ডেৰী যিমান ছাত্ৰ ছাত্ৰী আছে তাৰ লগতে আমাৰ ফাইনেলৰ যোনটো প্ৰেক্টিকেল হৈছিলে ছায়েন্সৰ কাৰণে তাত 3টা ছাবজেক্টৰ বহুত সংখ্যকৰ অকল 2টা ছাবজেক্টৰহে প্ৰেক্টিকেল হৈছে কিছুমানৰ যদি ফিজিক্স বায়'লজি হৈছে কিছুমানৰ ফিজিক্স বা কেমিষ্ট্ৰি হৈছে এনেকুৱা টাইপৰ এটা প্ৰেক্টিকেল ৰৈ গৈছে ঠিক আছে মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ যাম মই আপোনাৰ ওচৰলৈ আহিছোঁ কলিতা ডাঙৰীয়া এতিয়া মই যিটো কথা আপোনাক কৈছিলোঁ যে শিক্ষাবৰ্ষটো একাডেমিক ছেশ্যনটো পিছুৱাই দিয়া হ'ল ইয়ে প্ৰভাৱ পেলালে নেকি কেনেবাকৈ আপোনালোকে ভালকৈ জানিব এই বিষয়টো হয় এই কথাটো মই আগতেও কৈছোঁ আপুনি এটা কৰা প্ৰশ্নৰ উত্তৰ হিচাপে হয় যে পৰীক্ষাটো যে মাৰ্চৰ পৰা বা ফেব্ৰুৱাৰীৰ পৰা পিছুৱাই লৈ আহিলে সেইটোৱেই গোটেই কথাটোৰ কেনা লগাৰ আৰম্ভণি হ'ল হয় আৰু সেইটো নকৰাহেঁতেন এইটো নহ'লহেঁতেন এতিয়া যিটো হৈ গ'লতো হৈ গ'ল সেইটোক লৈ আমি আলোচনা কৰি থাকিলে এতিয়াতো বিশেষ আমি ভাল ফল আশা কৰিব নোৱাৰিম ভৱিষ্যতে আমাৰ হাতত যি সীমাবদ্ধতাৰ মাজত দায়বদ্ধতা পালন কৰাৰ যিখিনি সুবিধা স্কোপ আছে সেইখিনিকে লৈ হয়তো আমি আগবাঢ়িব লাগিব তাতকৈ হয়তো আমাৰ গত্যন্তৰ আমাৰ হাতত একো নাই এতিয়া দেখা গৈছে যে মানে মাৰ্কছৰ সম্পৰ্কত আপুনি কোৱা মতে এগৰাকী ষ্টুডেণ্টে এটা ফৰ্মুলা আগবঢ়াইছে অধ্যক্ষ বা এগৰাকীয়ে অন্য ধৰণে দিছে তো এই কথাটো ব্যক্তি ভেদে বেলেগ বেলেগ মতামত আহিব আৰু কমিটি যিখন আছে তেখেতসকলে এই গোটেইখিনি কথা বিবেচনা কৰি এটা যিমান দূৰ পৰা যায় টু দি এক্সটেণ্ট পচিবল বুলি এটা কথা এটা আছে যে এই বিষয়বস্তুটো এনেকুৱা জটিল যে এই বিষয় এনেকুৱা সময়ত যে এনেকুৱা হৈছে যে ইউনিট টেষ্টটোৰ নম্বৰ লৈ পেলাই আমি ইণ্টাৰনেল এছেছমেণ্ট হিচাপে কিবা এটা কৰিব বিচাৰিছোঁ দেখিব যে আপুনি বহুত কলেজ ইউনিট টেষ্ট পতা নাছিল কাৰণ জুন মাহত ইউনিট টেষ্ট পতা কথা লৈ পেলাই কাউন্সিলৰ পৰা এখন নিৰ্দেশ এটা আহিছে এতিয়া তাৰে ৰিজাল্ট দিবলৈ কৈছে কিন্তু জুন মাহতো গোটেই অসমত লকডাউন আছে তেতিয়া ইউনিট টেষ্ট হোৱাৰ কোনো পৰিৱেশ নাছিল বা প্ৰশ্নই নাছিল তেনে ডিচেম্বৰত আমি বহুত কলেজ অৱশ্যে আমি গুৱাহাটী কমাৰ্চ কলেজে পৰীক্ষাবোৰ আমি পাতি আছোঁ আৰু প্ৰতিগৰাকী ষ্টুডেণ্টে কিন্তু পৰীক্ষা এপিয়াৰ কৰিছে আৰু যেই নহওক তাৰ কাৰণে আমাৰ অধ্যাপক অধ্যাপিকাসকলে যথেষ্ট কষ্টও কৰিছিলে আমি কষ্ট কৰিছিলোঁ কিন্তু সকলোবোৰ স্কুল কলেজে কিন্তু ইউনিট টেষ্টবিলাক পাতিব পৰা নাই বা পতা নাই বা তেনেকুৱা হয়তো পৰম্পৰা বহুতত নাই বহুতৰ এনেকুৱা অভিযোগ আছে ছাৰ যে পৰীক্ষাৰ বহীবিলাক নাই পৰীক্ষাৰ বহীবিলাক নাই হয় তেনেকুৱা আছে গতিকে কিহৰ ভিত্তিত আমি কৰিব গতিকে এই যিখন কমিটি আছে কমিটিখনে কিন্তু যথেষ্ট সীমাবদ্ধতাৰ মাজত বহুত প্ৰত্যাহ্বান লৈ এটা আনলিমিটেড চেলেঞ্জ প্ৰত্যাহ্বান লৈ পেলাই কৰিব লাগিব আৰু যিটো সমাধান যিটো দিব তেওঁলোকে ডক্টৰ ভাস্কৰ বৰাই কোৱাৰ নিচিনাকৈ সেই সমাধানে প্ৰকৃত সমাধান আনিব পাৰিব নোৱাৰিব তাক লৈতো এটা অনিশ্চয়তা আছে কিন্তু তেখেতসকলেনো কিমান দূৰলৈ কৰিব আৰু আমি যদি ভাবি লওঁ যে উই আৰ এ পাৰ্ট অফ দেট কমিটি আমিনো কি কৰিলোহেঁতেন প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী অভিভাৱক শিক্ষক আৰু অধ্যক্ষসকলে দায়বদ্ধতাৰে শিক্ষাবিদসকলে বা আমাৰ অন্যান্য সমাজৰ অন্যান্য শ্ৰেণীৰ লোকসকলে এই কথাটো ভাবিব লাগিব যে আমি যদি কমিটিৰ অন্তৰ্ভুক্ত সদস্য হওঁ আমিনো কি সমাধান দিম প্ৰত্যেকে নিজা নিজা বেলেগ বেলেগ ধৰণৰ দৃষ্টিভংগী আমি দাখিল কৰিব পাৰোঁ কিন্তু সমাধান উলিওৱাটো কিন্তু ইমান সহজ নহয় তথাপি আমাৰ হাতত যিখিনি স্কোপ আছে সেইখিনি স্কোপ লৈ পেলাই কমিটিখনে নিশ্চয় এটা গ্ৰহণযোগ্য টু দি এক্সটেণ্ট পচিবল আকৌ শব্দটো এটা উলিয়াব পাৰিব ঠিক আছে আৰু এই মুহূৰ্তত যেহেতু আমি সত্যজিৎ কলিতাৰ সৈতেও আমি সংযুক্ত হৈ আছোঁ গতিকে এই বিষয়টো এতিয়া প্ৰথম কথাটো হৈছে যে সেই যিটো প্ৰক্ৰিয়া চলি আহিছে যিটো সময় চলি আহিছে পৰীক্ষাৰ সেই সময়ত পৰীক্ষা পতা নহ'ল গতিকে ৰাজনৈতিক এটা তাত হেঁচা নিশ্চয় সোমাই গ'ল সেই বিষয়ে এতিয়া প্ৰসংগটো আলোচনা কৰি লাভ নাই কিন্তু দ্বিতীয়তে আৰু এটা প্ৰসংগ হয় যে সেৱাত যিটো অবিৰত মূল্যায়ন প্ৰক্ৰিয়া আছিল সেইটো বন্ধ হৈ থাকিলে এতিয়া সেৱাৰ শিক্ষাবিদৰ অভাৱ হৈছে নেকি এনেধৰণৰ প্ৰশ্নও আহিছে গতিকে এই বিসংগতিটো আচলতে যিমানখিনি পৰিৱেশে কৰিছে
তাতকৈ কিন্তু এটা সুসংগঠিত পৰিকল্পনা কৰিছে আপুনি কি কয় এই ক্ষেত্ৰত সেইটোতো হয় আমি সুসংগঠিত পৰিকল্পনা নোহোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ভুগিছে এতিয়া সেইটো হয় কিন্তু প্ৰথম কথা হৈছে কি আমি যদি মই এইটো কথা হেৰি কৰিছোঁ যে মাৰ্চ মাহত যদি আমি পৰীক্ষাটো পাতি লৈ ধুনীয়াকৈ হ'লৈ ইমান আলোচনাৰ কথা নাছিলে আৰু সেই সময়ত অৱশ্যে আমাৰ কিছু সংখ্যক শিক্ষয়িত্ৰী আমাৰ ইলেকশ্যনৰ কামত জড়িত আছিলে মাষ্টাৰ ট্ৰেইনাৰ হৈছে বা বেলেগ বেলেগ কামত গৈছে কিন্তু তথাপিও আমি কিন্তু যিখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা আমাৰ অধ্যাপক অধ্যাপিকা আছিলে সেইখিনিৰে আমি ধুনীয়াকৈ চলাব পাৰিলোঁ হয় সেইটো বস্তু হ'ল কিন্তু কি কাৰণত এইটো পিছুৱাই দিলে সেইটো এইটো নাজানো এতিয়া কথাটো হ'ল কি এতিয়া কিন্তু মোৰ ভাৱ হয় যে আমাৰ যিখন কমিটি আমাৰ স্বনামধন্য শিক্ষাবিদসকলৰ দ্বাৰা গঠিত হৈছে তেখেতসকলৰ প্ৰতি আমি আস্থা ৰাখোঁ আৰু তেখেতসকলে কি দিহা পৰামৰ্শ দিছে প্ৰতিবেদন কি দিছে এইটো চাই লওঁ তাৰে পিছত আমি এটা যিহেতু আমাৰ এটা সাংঘাতিক ধৰণৰ মহামাৰীৰ কাৰণে এইটো হৈছে উদ্ভৱ হৈছে সেইটোৰ কাৰণে আমি সকলোৱে গোটেই যিহেতু বিশ্বজুৰি এই বস্তুটো হৈছে আমি সকলোৱে অলপ সহমতত উপনীত হ'লে ভাল বুলি মই ভাবোঁ এৰা ধৰা কৰিব লাগিব তাৰমানে ঠিক আছে মই অনুষ্ঠানটো শেষ কৰিম মই আপোনাৰ দুগৰাকীৰ ওচৰলৈ যাম আকৌ এবাৰ এণ্ডিং ৰিমাৰ্কছ ল'বলৈ মই শেষত আহিছোঁ যিগৰাকী কটনৰ ছাত্ৰ আছে ভাৰ্গৱজ্যোতি গগৈ আপোনাৰ ওচৰলৈ শেষৰবাৰ বাবে আহিছোঁ ভাৰ্গৱে এতিয়া কি বিচাৰিছে আপুনি কি পৰামৰ্শ আছে বা আপোনাৰ শিক্ষা বিভাগটোৰ শিক্ষা মন্ত্ৰীগৰাকীৰ প্ৰতি কি আহ্বান আছে শেষত এজ এ ষ্টুডেণ্ট চাওক এজ এ ষ্টুডেণ্ট যদি মই কথাটো ক'ব যাওঁ বা আমাৰ যোনখিনি ষ্টুডেণ্ট কমিউনিটি আছে তাক যদি ৰিপ্ৰেজেণ্ট কৰি কথা এটা ক'ব যাওঁ আমি এতিয়া যথেষ্টভাৱে মেণ্টেল এনজাইটিত ভুগি আছোঁ মেণ্টেল ষ্ট্ৰেছত ভুগি আছোঁ যদি আমি এক্সাম দিব পৰা নাই ঘৰতে আছোঁ তাৰ লগতে এইটো কৰোণা চিটুৱেশ্যন আৰু সেইটো যিহেতু এটা চলিউশ্যন ওলালে যে এক্সামটো কেঞ্চেল হ'ব তাৰ কাৰণে আমি বহুত সকাহ পাইছোঁ কিন্তু যোনটো মাৰ্কিং ইভেলুৱেশ্যনৰ যোনটো টপিক ওলাইছে এইটো টপিকত আমি এতিয়াও বহুত ষ্ট্ৰেছ পাই আছোঁ আমি এটা কথা বিচাৰিছোঁ যাতে এইটো বস্তুৰ ওপৰত ডিছকাশ্যন হওক ভালেমতে ডিছকাশ্যন হওক কিন্তু যাতে এই টপিকটো বেছি বহলাই নাথাকক কাৰণ আমাৰ মাইণ্ডছেটটো এতিয়া পজিটিভ হ'ব লাগিব আমি এতিয়া মটিভেটেড হ'ব লাগিব কাৰণ আমাৰ এণ্ট্ৰেঞ্চসমূহ আহি আছে আমি বেলেগ বেলেগ ইউনিভাৰ্চিটিত আমি এক্সাম মানে এডমিশ্যন ল'বলৈ আমি এণ্ট্ৰেঞ্চ দিব লাগিব এই এণ্ট্ৰেঞ্চখিনিৰ কাৰণে আমি এইখিনি আমাৰ সময় পাৰফেক্ট সময় পঢ়াৰ কাৰণে আমি বিচাৰিছোঁ যাতে আমি পাৰফেক্টলি কোনো মেণ্টেল ষ্ট্ৰেছ নোহোৱাকৈ আমি পঢ়িব পাৰোঁ সেইটো চিটুৱেশ্যন যাতে আমাক সেই কমিটিখনে বা আমাক চৰকাৰখনে দিয়ে এটা যাতে সঠিক এটা সবল মাৰ্কিং এটা স্কিম উলিয়াই সিহঁতি মানে তেওঁলোকে এটা মাৰ্কিং স্কিম উলিয়াই পেলাই আমাক যাতে সেই মেণ্টেল ষ্ট্ৰেছৰ পৰা দূৰ কৰে যাতে আমি এইখিনি সময় ইউটিলাইজ কৰি পেলাই আমি এণ্ট্ৰেঞ্চৰ কাৰণে পঢ়িব পাৰোঁ আৰু এটা কথা যাতে এইখিনি যোনখিনি কমিটি যোনখন গঠন হ'ল যোনখিনি আমাৰ মাৰ্কিং ইভেলুৱেশ্যনৰ চিষ্টেমখিনি চাই আছে সেইখিনিক এটাই অনুৰোধ যে আমাৰ ষ্টুডেণ্টৰ ফালৰ পৰা যোনখিনি কথা আছে আমি যেনেকুৱাকৈ বিচাৰিছোঁ মাৰ্কিং চিষ্টেমখিনি সেইখিনিৰ যাতে অলপ কথা শুনি পেলাই সিহঁতি যাতে এটা ডিচিজন লয় ভাৰ্গৱ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক অলপ সময় দিয়াৰ বাবে আমি আশা কৰিছোঁ আপোনালোকে যেনেধৰণে আশা কৰিছে সেই আশাত আচলতে চেঁচা পানী নাঢালে চৰকাৰখনে শিক্ষা বিভাগে শিক্ষা মন্ত্ৰীয়ে কাৰণ লাখ লাখ ছাত্ৰ ছাত্ৰী 7 লাখ ছাত্ৰ ছাত্ৰী ধেমালি নহয় আৰু তেওঁলোকৰ যদি শৈক্ষিক ভৱিষ্যতটো কেনেবাকৈ অন্ধকাৰাচ্ছন্ন হৈ যায় তেতিয়াহ'লে কিন্তু সমস্যা বৃদ্ধি পাব আগন্তুক বহু বছৰলৈ আৰু ইতিমধ্যে যেনেধৰণে ভাস্কৰজ্যোতি বৰাই কৈছে যে ইয়াতেই হয়তো ক'ভিডৰ যিটো মহামাৰীৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো শেষ হোৱা নাই আমি আশা নকৰোঁ কিন্তু থাৰ্ড ৱেভো আহিব পাৰে ফ'ৰ্থ ৱেভো আহিব পাৰে গতিকে এটা স্থিতপ্ৰজ্ঞ সিদ্ধান্তত উপনীত হ'ব লাগিব চৰকাৰখন এণ্ডিং ৰিমাৰ্কছ খুব চমুকৈ মই এই মুহূৰ্তত ডক্টৰ সমস্যা কলিতা আপোনাৰ ওচৰলৈ আহিছোঁ কি আশা কৰিছে খুব চমুকৈ কমিটিখনে এটা স্পষ্ট আৰু গ্ৰহণযোগ্য সমাধান উলিয়াবলৈ আশা কৰিছোঁ আৰু লগতেই যদি তেওঁলোকৰ কামটো কৰোঁতে এনেকুৱা এটা অৱস্থাত আছে যে কলেজবিলাকত বা হায়াৰ ছেকেণ্ডেৰীবিলাক বা স্কুলবিলাকত ইউনিট টেষ্ট পতা নাই কিছুমানে কিয় ভিত্তিত তেওঁলোকে নম্বৰ দিব সেইটো যদি কৰিব লগা হয় তেতিয়াহ'লে জুলাইৰ 7 তাৰিখৰ ভিতৰত অনলাইন হওক অফলাইন হওক স্কুলবিলাকে এটা টেষ্ট পাতিব পাৰে যিটো ওপৰত ভিত্তি কৰি কিবা এটা বেছ এটা লাগিব যদি পতাই নাই কি হ'ব নম্বৰ দিব ইণ্টাৰনেল এছেছমেণ্ট কৰিব কিহৰ গতিকে জুলাইৰ 7 তাৰিখৰ ভিতৰত সেইটো পাতি জুলাই 15 তাৰিখৰ ভিতৰত
স্কুল কলেজসমূহে তাৰ ফলাফলটো কাউন্সিলক বা সেৱাক দাখিল কৰিব পাৰিব আৰু তেতিয়া ফলাফলটো ঘোষণা কৰাত এটা সুন্দৰ বেছ এটা ওলাব বুলি ভাবোঁ কাৰণ জুলাই 7 তাৰিখলৈকে পজিটিভিটি যিটো ৰেট আছে সেইটো কমি গৈ পেলাই 1ৰ তললৈ আহিব বুলি এটা আশা কৰা যায় আৰু এটা কথা যে চৰকাৰে যিকেইখন জিলাত এতিয়া পজিটিভিটি ৰেট বেছি আছে সেইকেইখন জিলাত 4 দিন 5 দিনৰ কাৰণে ফুল লকডাউন দি দিয়ক পূৰ্ণ লকডাউন দি দিয়ক দিলে কিন্তু সেই জিলাকেইখনতো পজিটিভিটি ৰেটটো 1ৰ তললৈ গুচি আহিব আৰু গোটেই অসমৰ এজ এ হোল হয়তো 0.5ৰ তললৈ গুচি আহিব জুলাই 7 তাৰিখ মানৰ ভিতৰত এইটো আশা কৰিব পৰা যায় এভাৰেজ হয় মই ডক্টৰ সত্যজিৎ কলিতা আপোনাৰ ওচৰলৈ আহিছোঁ এণ্ডিং ৰিমাৰ্কছ খুব চমুকৈ নাই মই এইটোৱে কৈছোঁ ছাৰে কোৱা কথাটো ঠিকেই যে আমি যদি মানে সীমিত নম্বৰৰ ভিতৰত এটা আমি পৰীক্ষা পাতি দিব পাৰোঁ অফলাইন হওক অনলাইন হওক তেতিয়াহ'লে কিন্তু ভাল এটা ফল পাম বুলি আমি ভাবোঁ এইটোৱে ক'বলগীয়া বাকী আৰুতো এতিয়া অৱস্থা নাই নিশ্চয় আৰু আপোনালোকে যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট দেখিছে তেওঁলোকক ওচৰৰ পৰা জানে কোন কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে একেবাৰে কমৰ পৰা ডেভেলপ কৰি আহি আছে আপোনালোকে নিশ্চয় দেখিছে গতিকে মেট্ৰিকৰ সময়ত তেওঁলোকে যিখিনি নম্বৰ পাইছিলে আপোনালোকৰ চকুৰ আগতে হয়তো তেওঁলোকে যথেষ্টখিনি ভাল কৰিছে হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত মেট্ৰিকৰ ক্ষেত্ৰত এইটো এনেধৰণৰ কথা হয় আমাৰ ছাত্ৰ বন্ধুজনে কৈছে আগতীয়া যে সাবজেক্ট বহুত থাকে কিছুমান আৰ্টছৰ ষ্টুডেণ্টে ধৰক মেথছ আৰু সায়েন্স হৈ যায় কিন্তু হায়াৰ ছেকেণ্ডেৰীত ইমান ধুনীয়াকৈ ষ্টাৰ নম্বৰ পায় যিবিলাক ষ্টুডেণ্টে মেট্ৰিকত ভাল ৰিজাল্ট কৰিব পৰা নাই সেইখিনি ষ্টুডেণ্টে কিন্তু হায়াৰ ছেকেণ্ডেৰীত ষ্টাৰ পায় এনেধৰণৰ কথা আছে মেথছ আৰু সায়েন্স বাদ হোৱাৰ লগে লগে তেখেতসকলে মানে ভাল এটা ৰিজাল্ট গতিকে আখোৱাটো বহুত আছে এতিয়াও আৰু বিশেষকৈ সেইকাৰণে মই কৈছোঁ যে যাতে এটা সিদ্ধান্তত উপনীত হোৱাৰ আগতে যদি ক'ৰবাত সুৰুঙা আছে সেই সুৰুঙাসমূহ আলোচনাৰ মাজেৰে তেওঁলোকৰ দৃষ্টিগোচৰ কৰা যাওক যাতে এতিয়াও সময় হয় ছাত্ৰ ছাত্ৰীসকলৰ কথা তেওঁলোকে গুৰুত্ব সহকাৰে লয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ গৈ যদি এই আখোৱাসমূহ দূৰ হয় নিশ্চয় এটা ভাল ফলাফল তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব মই শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ হোমেশ্বৰ কলিতা ডাঙৰীয়া ডক্টৰ সত্যজিৎ কলিতা ডাঙৰীয়া লগতে ভাস্কৰজ্যোতি বৰা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়া তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাৰ্গৱ আমাৰ সৈতে আছিলে ভাৰ্গৱকো ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত এটাই আমি আশা কৰিছোঁ যে এই সিদ্ধান্তটো খুব এটা স্থিৰ সিদ্ধান্ত হ'ব লাগে আৰু এটা কথা ঠিক যে 100% মানুহক কেতিয়াও সন্তুষ্ট কৰিব কোনেও নোৱাৰে কিন্তু মেক্সিমামক সন্তুষ্ট কৰিব পৰা এটা সিদ্ধান্তত উপনীত হ'ব লাগে আৰু ইউনিফৰ্মিটি ৰখাটো খুব প্ৰয়োজনীয় যদি ইউনিফৰ্মিটি ৰাখিবলৈ চেষ্টা কৰে নিশ্চয় সকলোৱে এটা আশা কৰা ধৰণৰ এটা ফলাফল লাভ কৰিব এই বিশেষজ্ঞ সমিতি দুখনৰ পৰা আৰু যিহেতু ইতিমধ্যে ছাৰসকলে কৈছে যে এই বিশেষজ্ঞ সমিতিখনত যথেষ্ট অভিজ্ঞতা সম্পন্ন মানুহ আছে গতিকে তেওঁলোকে নিশ্চয় প্ৰতিটো দিশ চালি জাৰি চাই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰূপণ কৰিব কাৰণ এতিয়া আজিৰ তাৰিখত অন্ততঃ এইসকল ছাত্ৰ ছাত্ৰী এই 7 লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত তেওঁলোকৰ হাততে আছে এই আশাৰে আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি